নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে আমাৰ গণিত 14 শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠ 6 বিয়োগ পাঠটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু তোমালোকে ইতিমধ্যে জানাই বিয়োগ অংক কৰিবলৈ শিকিছাই আগৰ শ্ৰেণীতে হয়নে এতিয়া সেই বিয়োগ আগতকৈ অলপমান ডাঙৰ হ'ব আৰু তাতকৈ বেলেগ কথা একো নাই আগতে 2টা অংকত শিকিছিলা এতিয়া 3 অংকৰ 4 অংকৰ এনেকুৱা পাবা ঠিক আছে এতিয়া ইয়াতেনো কি দিছে আমি প্ৰথমতে চাওঁ আছোন নীলিম জোচেফ লংচি আৰু আছফল একোজন শিক্ষিত যুৱক তেওঁলোক চাৰিজনে মিলি গাঁৱত কৃষি পাম এখন গঢ়ি তুলিলে কৃষি পামখনত ঋতু অনুযায়ী বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰে এইবেলি খৰালি কালত তেওঁলোকে ফুলকবি বন্ধাকবি ওলকবি গাজৰ বিলাহী মূলা মটৰমাহ আদি বিভিন্ন পাচলিৰ খেতি কৰিলে আৰু কোনে কোনে নীলিম জোচেফ লংচি আৰু আছফলে ঠিক আছে এতিয়া উৎপাদিত শস্য পাচলি তেওঁলোকৰ সপ্তাহত 2টা দিনত সংগ্ৰহ কৰে আৰু এই পাচলিবিলাক 2টা দিনত সংগ্ৰহ কৰে তাৰে কিছু অংশ পাইকাৰী বজাৰত আৰু অৱশিষ্টখিনি খুচুৰা বজাৰত মানে প্ৰথমতে পাইকাৰীত দি লয় পাইকাৰী মানে তোমালোকে কি জানানে যে হোলচেল আমি যে কওঁ হোলচেল মানে সৰহকৈ দিয়ে কম দামত অকণমান হ'লেও কম দামত দিয়ে সেইটো পাইকাৰী বুলি কয় আৰু খুচুৰা বুলি ক'লে তাৰ পিছৰখিনি মানে আমি যে বজাৰৰ পৰা কিনো 2 কেজি 1 কেজি কিনো সেই খুচুৰা ব্যৱসায় সৰহকৈ কিনিলে তাক পাইকাৰী বুলি কোৱা হয় আৰু তোমালোকে এটা কথা মনত ৰাখিবা সাপ্তাহিক দৈনিক আৰু এনেধৰণৰ যোনবিলাক বজাৰ সাপ্তাহিক বজাৰ মানে কি সপ্তাহত হোৱা বজাৰ দৈনিক বজাৰ মানে প্ৰতিদিনতে হোৱা বজাৰ হয়নে নহয় এতিয়া চোৱা তাৰ পিছত যদি তোমালোকক দেখুৱাবলৈ যাওঁ এখন তালিকা দিছে তালিকাখনত কি আছে চোৱা এটা সোমবাৰে তেওঁলোকে পামৰ পৰা সংগ্ৰহ কৰা আৰু পাইকাৰী বজাৰত বিক্ৰী কৰা পাচলিৰ পৰিমাণ তলত দিয়া ধৰণৰ এটা দিনত তেওঁলোকে চোৱা পাচলি প্ৰথমতে দিছে বন্ধাকবি সংগ্ৰহ কৰিছিলে কিমান 780 কিলোগ্ৰাম 1 কিলোগ্ৰামত দিছে 780 কিলোগ্ৰাম পাইকাৰী বজাৰত বিক্ৰী কৰিলে 560 আৰু সেই 780ৰ পৰা 560 যেহেতু বিক্ৰী কৰিলে আৰু বাকীখিনি তেওঁলোকে খুচুৰা দৰত বিক্ৰী কৰিব এতিয়া অৱশিষ্টখিনি খুচুৰা বুলি আমাক কৈ থৈছিলে যে অৱশিষ্ট মানে যোনখিনি থাকি যায় সেইখিনি হ'ল খুচুৰা ঠিক তেনেকৈ গাজৰো কৰিলে 385 পৰা বিয়োগ কৰিব লাগিব আমি এইখিনি আৰু বিয়োগ কৰাৰ পিছত যোনখিনি থাকি যাব সেইখিনি হ'ব খুচুৰা ঠিক তেনেকৈ ফুলকবি সংগ্ৰহ কৰিলে ইমান পাইকাৰী দিলে ইমান বাকীখিনি খুচুৰা ওলকবি বিলাহী সকলোতে তেনেধৰণৰে এতিয়া তোমালোকক কৈছে যে চোৱা বন্ধাকবিৰ কথাই যদি কওঁ 780 কিলোগ্ৰাম হ'ল পাইকাৰী আৰু 560 কিলোগ্ৰাম হ'ল 780 কিলোগ্ৰাম সংগ্ৰহ কৰিলে আৰু 560 কিলোগ্ৰাম পাইকাৰীত দিলে হয় নহয় এতিয়া তোমালোকক সুধিছে যে তেওঁলোকে 780 কিলোগ্ৰাম বন্ধাকবিৰ পৰা 560 কিলোগ্ৰাম পাইকাৰী বজাৰত বিক্ৰী কৰিলে কিমান খুচুৰা বজাৰত বিক্ৰী কৰিলে আৰু সেই খুচুৰা বজাৰত পাইকাৰী বজাৰত বিক্ৰী কৰাখিনিৰ পৰা খুচুৰা বজাৰটো আমি কি আছিলে উলিয়াবলৈ হ'লে মুঠখিনিৰ পৰা আমি বিয়োগ কৰিব লাগিব মুঠতে যিমান আছিলে তাৰ পৰা আমি বিয়োগ কৰিলোঁ এতিয়া অনুমান কৰিবলৈ দিছে যে চোৱা অনুমান কৰিলে আমি কি হ'ম 700 আছিলে 700ৰ পৰা 500 গুচি গ'ল 200 আৰু এইফালে 80ৰ পৰা 60 গ'লে কিমান 200ৰ পৰা অকণমান বেছি হ'ব নহয় জানো এতিয়া সেইটোকে আমাক চোৱা তোমালোকক কৰি দেখুৱাইছে কেনেধৰণে কৈছে এতিয়া মানে তোমালোকে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা আগতেও পাইছা যে এতিয়া আগতে 2টা অংকত পাইছা এতিয়া 3টা অংকত পালা এতিয়া 700 আছিলে প্ৰথম 780 100 200 300 400 500 600 700 আৰু 80 আছিলে 10 20 30 40 50 60 70 80 এতিয়া ইয়াৰ পৰা কিমান বিয়োগ কৰিব দিছে চোৱা 560 বিয়োগ কৰিব দিছে 700ৰ পৰা 500 বিয়োগ কৰা মানে 5 কাটি দিয়াচোন 500 100 200 300 400 500 তাৰ পৰা তুমি আৰু 60 এটা কাটি দিয়া 60 এটা বিয়োগ কৰি দিয়া 10 20 30 40 50 60 কাটি দিলে থাকি গ'ল কিমান 100 100 200 10 10 20 220 এটা থাকি যাব সেইটো আমি বিয়োগ কৰিলেও চোৱা কেনেধৰণৰ হ'ব আমি মনত ৰাখিবা বিয়োগ সদায় আমি এককৰ ফালৰ পৰা কৰোঁ এককৰ ঘৰৰ পৰা কৰিলোঁ 0ৰ পৰা 0 গ'লে 0 8ৰ পৰা 6 গ'লে 2 7ৰ পৰা 5 গ'লে 2 মানে 220 গতিকে 220 কিলোগ্ৰাম বন্ধাকবি খুচুৰা বজাৰত বিক্ৰী কৰিব পাৰিব অৱশিষ্টখিনি মানে 220 কিলোগ্ৰাম পাইকাৰীত দিয়াৰ পিছত থাকি গ'ল সেইখিনি খুচুৰাত বিক্ৰী কৰিব ঠিক আছে এতিয়া আগৰ তালিকাখন চোৱা আৰু এতিয়া স্থানীয় মানৰ সহায়ত খুচুৰা বজাৰত বিক্ৰী কৰা পাচলিৰ পৰিমাণ কিলোগ্ৰামত উলিওৱা বুলি কৈছে এতিয়া আমি আগৰ তালিকাখন যদি চাবলৈ যাওঁ তাৰ পিছত এইখন চোৱা গাজৰৰ কথা কৈছে মুঠ গাজৰ ইয়াত দিয়ে দিছে আগৰ তালিকাখনৰ মতে মুঠ গাজৰ আছিলে 385 কিলোগ্ৰাম আৰু পাইকাৰী বজাৰত বিক্ৰী কৰিলে 153 কিলোগ্ৰাম এতিয়া আমাৰ কিমান থাকিব বিয়োগ কৰিব লাগিব খুচুৰা বজাৰত বিক্ৰী কৰিলে কিমানটো আমাৰ কাৰণে আমি যদি উলিয়াওঁ তেনেহ'লে আমি কি কৰিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিবলৈ হ'লে তোমালোকে ইতিমধ্যে জানাই যে আমি এককৰ ঘৰৰ পৰা বিয়োগ কৰিব লাগিব এককৰ ঘৰৰ ওপৰত চোৱা 5 আছে তলত 3 5ৰ পৰা 3 গ'লে কিমান থাকিব 2 হয়নে নহয়
এতিয়া আকৌ দশকৰ ঘৰলৈ যাম। এককৰ ঘৰ শেষ হোৱাৰ পিছত আমি দশকৰ ঘৰলৈ যাম। 8ৰ পৰা 5 বিয়োগ কৰিম। 8ৰ পৰা 5 গ'লে থাকিব 3। এতিয়া আকৌ শতকৰ ঘৰলৈ যাম। 3ৰ পৰা 1 গ'লে থাকিব 2। মানে খুচুৰা বজাৰত গাজৰ বিক্ৰী কৰিব পাৰিব 232 কিলোগ্ৰাম। ঠিক তেনেধৰণে ফুলকবি আছিলে কিমান? 832। মই তোমালোকৰ সুবিধাৰ কাৰণে লিখিয়ে থৈছোঁ। ফুলকবি আছিলে মুঠ 832 গ্ৰাম 32 কিলোগ্ৰাম। পাইকাৰী বজাৰত বিক্ৰী কৰিলে 611। ঠিক আছে, এতিয়া 611টো তুমি বিয়োগ কৰিলে 2ৰ পৰা 1 গ'লে থাকিব 1, 3ৰ পৰা 1 গ'লে থাকিব 2, 8ৰ পৰা 6 গ'লে থাকিব 2, 221 কিলোগ্ৰাম। ঠিক আছে, 221 কিলোগ্ৰাম খুচুৰা বজাৰত বিক্ৰী কৰিব পাৰিব। আৰু এতিয়া চোৱা, এই যে কৈছে অনুমান কৰি বিয়োগ কৰা বিয়োগফল লোৱা বুলি, অনুমান কৰি বিয়োগফলটো এনেকুৱা ধৰণৰ। চোৱা, তোমালোকে অনুমান কৰিবা যে শতকৰ ঘৰত 8 আছে, এইফালে শতকৰ ঘৰত 2 আছে। 8ৰ পৰা যদি 6 বিয়োগ কৰা প্ৰায় 200 বুলি তোমালোকে অনুমান কৰি ইয়াত লিখি দিব পাৰা। ঠিক আছে, তাৰপিছত কিন্তু প্ৰকৃততে কৰিলে এনেধৰণেহে উত্তৰটো ওলাব। ঠিক আছে, এতিয়া ইয়াৰ পিছৰ পৃষ্ঠালৈ যাওঁ ব'লা। এতিয়া চোৱা, ইয়াৰ পিছত ওলকবি সংগ্ৰহ কৰিছিলে 950 আৰু পাইকাৰীত 740। সেই তাক আমি কি কৰিব লাগিব? 950ৰ পৰা 740 মুঠ ওলকবি কৰা পাইকাৰী বজাৰত বিক্ৰী কৰাটো যদি আমি বিয়োগ কৰি দিওঁ, তেনেহ'লে আমি খুচুৰা বজাৰত বিক্ৰী কৰাটো পাম। আমি এতিয়া যদি বিয়োগ কৰোঁ, 0ৰ পৰা 0 গ'লে 0, 5ৰ পৰা 4 গ'লে 1, 9ৰ পৰা 7 গ'লে 2, 210 কিলোগ্ৰাম। আমি অনুমান কৰিলেও গম পাম 900ৰ পৰা 700 বিয়োগ কৰিলে অনুমানিক বিয়োগফলটো 200 হ'ব। ঠিক আছে, তাৰপিছত মুঠ বিলাহী আছিলে 536, তাৰ পৰা পাইকাৰী বজাৰত বিক্ৰী কৰিলে 336। আমি যদি ইয়াক বিয়োগ কৰোঁ, কি একদম সহজ হৈ আছে। 6ৰ পৰা 6 গ'লে থাকিল 0, 3ৰ পৰা 3 গ'লে থাকিল 0, 5ৰ পৰা 3 গ'লে থাকিলে 2। ইয়াত অনুমান কৰাটো আৰু প্ৰকৃততে ওলোৱাটো একেই হ'ব। ইয়াত তোমালোকে 200 লিখি ল'ব পাৰিবা। ঠিক আছে, ইয়াৰ পিছত কি কৈছে? শুক্ৰবাৰে তেওঁলোকে পামৰ পৰা 334 কিলোগ্ৰাম মটৰ মাহ সংগ্ৰহ কৰিলে। পাইকাৰী বজাৰত 157 কিলোগ্ৰাম মটৰ মাহ বিক্ৰী কৰি বাকীখিনি খুচুৰা বজাৰত বিক্ৰী কৰিলে। একেই কথা, ইয়াত বা মটৰ মাহৰ কথা কৈছে। খুচুৰা বজাৰত বিক্ৰী কৰা মটৰ মাহৰ পৰিমাণ কি হ'ব? মুঠ মটৰ মাহৰ পৰা আমি পাইকাৰী বজাৰত যোনখিনি বিক্ৰী কৰিলে সেইখিনি বিয়োগ কৰি দিম। 334ৰ পৰা 157 বিয়োগ কৰি দিম। ইয়াত তোমালোকক সহজ কৰি দেখুৱাইছে, বিয়োগ কৰিবলৈ সহজ ধৰণে শিকাব বিচাৰিছে। চোৱা দেই, শতকৰ যিহেতু ইয়াত 300 আছিলে, 334, 300 বুলি কওঁতে 100, 100, 100 তিনিটা ভাগ কৰিছে। 10ত আছে 3, 3, 10, 30, 10, 20, 30 আৰু 4 আছে এককৰ ঘৰত। সেইকাৰণে এককৰ ঘৰত 1, 2, 3, 4। এতিয়া ইয়াক চোৱা, ইয়াৰ পৰা তোমালোকে যদি 157 বিয়োগ কৰা, কি কৰিব লাগিব? 157 বিয়োগ কৰিব লাগিব। 157ত কি হ'ব? চোৱা, ইয়াতে চোৱা, যিহেতু ওপৰত 4 আছিলে আৰু তলত 7 আছিলে, সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰি। গতিকে আমি এককৰ ঘৰলৈ দশকৰ ঘৰৰ পৰা এটা 10 লৈ গুচি আহিম। এই 3টা 10 আছিলে, এটা 10 ইয়ালৈ লৈ গুচি আহিলোঁ। ইয়াত আগতে 4 আছিলে, 4ৰ লগত 10 লাগি 14 হৈ গ'ল। এই 14ৰ পৰা আমি 7টো আঁতৰাই দিম। 7টো কি কৰিম? বিয়োগ কৰি দিম। মানে বিয়োগ কৰা মানে 1, 2, 3, 4, 5, 6, 7। 7 ঘৰ কাটি দিলোঁ, থাকি গ'ল কিমান? 1, 2, 3, 4, 5, 6, 7। গতিকে 7 থাকি গ'ল। আমি এককৰ ঘৰত এককৰ ঘৰৰ কথাটো ইমানতে গম পালোঁ যে 7 থাকিলে। এককৰ ঘৰলৈ যে আমি ইয়াৰ পৰা এটা 10 লৈ গুচি আহিলোঁ, ইয়াত থাকিলে 2 10, মানে 2 10 থাকিলে। আৰু সেই 2 10টো যদি চাওঁ, ইয়াত 2 থাকিলে 2ৰ পৰা আমি 5 বিয়োগ কৰিব নোৱাৰোঁ, হয়নে? সেইকাৰণে এই 10টোৰ ঘৰলৈ ইয়াৰ পৰা 100 এটা লৈ আহিলে। 100 এটা লৈ আহোঁতে কি হ'ল? 10টা 10 আহিলে। 10টা 10ৰ লগত 2টা 10 মিলি মুঠেই 12টা 10 হ'ল। আৰু সেই 12টা 10ৰ পৰা 5টা 10 যদি আমি আঁতৰাই দিম, 1, 2, 3, 4, 5, 5টা 10 আঁতৰাই দিলোঁ, থাকি গ'ল কিমান? 1, 2, 3, 4, 5, 6, 7। 7টা 10 থাকিলে। এইটো হ'ল দশকৰ ঘৰৰ কথা। এতিয়া চোৱা, শতকৰ ঘৰতো কি হ'ল? আমি ইয়াৰ পৰা যিহেতু এটা শতক ইয়ালৈ লৈ গ'লোঁ, ইয়াত থাকিলে কেইটা শতক? 2টা শতক। আৰু 2টা শতক থকাৰ লগে লগে চোৱা, এই 2টা শতক যে থাকিলে আৰু সেই তলত থাকিলে এটা শতক। 2টা শতকৰ পৰা এটা শতক আঁতৰাই দিলোঁ, হয়নে? এটা শতক কাটি দিলোঁ, থাকি গ'লগৈ এটা শতক, মানে 100 থাকিলে 177। তেনেকৈ আমি কি বুজি পালোঁ? চোৱা, 100, 10, 20, 30, 40, 50, 60, 70 থাকিলে আৰু এইফালেও 1, 2, 3, 4, 5, 6, 7। বোলে 177, 177, মানে খুচুৰা বজাৰত 177 কিলোগ্ৰাম মটৰ মাহ বিক্ৰী কৰিলে। বুজি পালা? এইটো তোমালোকক চিত্ৰৰ সহায়ত বুজাবলৈ বিচাৰিছে, কিন্তু তোমালোকে পৰীক্ষাত চিত্ৰৰ সহায় কৰিব নোৱাৰিবা। গতিকে এনেধৰণে তোমালোকে বিয়োগ কৰা প্ৰণালীটো মনত ৰাখিবা। ঠিক আছে, এতিয়া ইয়াৰ পিছত কি আছে চাওঁ আহা। ইয়াৰ পিছত কি কৈছে চাওঁ, কৰো আহা বুলি কৈছে। চোৱা, আনুমানিক বিয়োগফলটো চোৱা, 800ৰ পৰা 300 গ'লে প্ৰায় 500 হ'ব। 500 লিখি থ'ব পাৰা। আনুমানিক বিয়োগফল বুলি ক'লে 600ৰ পৰা 300 গ'লে 300, প্ৰায় 300 বুলি লিখিব পাৰা।
800ৰ পৰা 200 গ'লে 600 আনুমানিক মানে তোমালোকে পিছৰখিনি ইমান কথা ভাবিব নালাগে অনুমান কৰি শতকৰ ঘৰটো বিয়োগ কৰি চাবা মানে শেষৰ ঘৰটো বিয়োগ কৰি চাবা ঠিক আছে এতিয়া প্ৰকৃত বিয়োগ যদি আমি কৰিবলৈ যাওঁ কি হ'ব চোৱা 5ৰ পৰা 8 যিহেতু বিয়োগ কৰিব নোৱাৰি ইয়াৰ পৰা আমি ইয়ালৈ 10 এটা লৈ যাম 10 মানে আচলতে আমি ইয়াৰ পৰা ইয়ালৈ 1 এটা নিম 1 এটা লৈ যোৱাৰ লগে লগে ইয়াত কমি গৈ 3 হ'ল আৰু ইয়াত কি আছিলে আগতে 5 আছিলেই 5ৰ লগত 1 লগ লাগি 15 হ'ল এতিয়া 15ৰ পৰা 8 গ'লে কিমান হ'ব 15ৰ পৰা 8 গ'লে 7 হ'ব আৰু ইয়াত থাকি গ'ল 3 3ৰ পৰা 1 গ'লে থাকিব 2 আৰু ইয়াততো ওপৰটো ডাঙৰ আছে তলটো সৰু আছে গতিকে আমাৰ কোনো অসুবিধা নাই 8ৰ পৰা 3 গ'লে 5 থাকিব উত্তৰটো হ'ল 527 ঠিক আছে আমি আনুমানিক বুলি 5 কৈছিলোঁ 27 এটা বাঢ়িছে ঠিক আছে এতিয়া ইয়াত চোৱা 607ৰ পৰা 345 যদি বিয়োগ কৰা ওপৰত ডাঙৰ আছে এককৰ ঘৰৰ পৰা আমি সদায় বিয়োগ কৰিম উল্টা ফালৰ পৰা নকৰিবা শতকৰ ফালৰ পৰা নহয় বহুতো ছাত্ৰ ছাত্ৰীয়ে ভুলতে শতকৰ ঘৰৰ পৰা আৰম্ভ কৰে গোটেইখন খেলি মেলি হয় কেতিয়াবা শুদ্ধ হয় কিন্তু বেছিভাগে ভুল হয় ঠিক আছে তোমালোকে মনত ৰাখিবা সদায় সোঁহাত বা এককৰ ঘৰৰ পৰা কৰিম মানে দুটা সংখ্যা থাকিলেও এককৰ ঘৰৰ পৰা কৰিম এটা সংখ্যা থাকিলে সেই সংখ্যাটোৱে কৰিম তিনিটা থাকিলে এককৰ ঘৰৰ পৰা চাৰিটা পাঁচটা যিমানেই আমি এককৰ ঘৰৰ পৰা লাহে লাহে গৈ থাকিম ঠিক আছে ইয়াতে দেখিছা নহয় এককৰ ঘৰত আমি কি কৰিলোঁ ইয়াৰ পৰা ধাৰ কৰিলোঁ ইয়াত কমি গ'ল আকৌ যদি ইয়াত কমি যায় শতকৰ পৰা ধাৰ কৰিম তেনেধৰণে এতিয়া যি ডাঙৰ থাকিলে কিন্তু আমি ধাৰ কৰিব নালাগে 7ৰ পৰা 5 গ'লে থাকিলে 2 আৰু এতিয়া চোৱা 0ৰ পৰাতো আমি 4 বিয়োগ কৰিব নোৱাৰোঁ এতিয়া আমি ইয়াৰ পৰা ইয়ালৈ 1 এটা ধাৰ কৰিলোঁ আগতে 0 আছিলে এতিয়া 1 10 হৈ গ'ল আৰু ইয়াত থাকি গ'ল 5 10ৰ পৰা 4 গ'লে থাকিলে 6 আৰু 5ৰ পৰা 3 গ'লে থাকিলে 262 ঠিক একেধৰণে চোৱা 800 আছে আৰু 279 এতিয়া ওপৰত 0 তলত 9 0ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰোঁ ইয়াক আমি ডাঙৰ কৰিব লাগিব দশকৰ ঘৰৰ পৰা ধাৰ কৰিলোহেঁতেন কিন্তু দশকৰ ঘৰটো যিহেতু 0 আছে আমি তাৰ আগৰ ঘৰৰ পৰা ধাৰ কৰিব লাগিব ইয়াৰ পৰা 1 ধাৰ কৰোঁতে ইয়াত থাকি গ'ল 7 আৰু ইয়াত হৈ গৈছিলে 10 কিন্তু ইয়াৰ পৰা আমি আকৌ ইয়ালৈ লৈ গ'লোঁ নহয় ইয়াত থাকি গ'ল 9 আৰু ইয়াত হৈ গ'লগৈ 10 কাৰণ এই 0টোৰ লগত 1 লগ লাগি 10 হ'ল ইয়াতো এই 0ৰ লগত 1 লগ লাগি 10 হৈছিলে কিন্তু তাৰ পৰা আমি আকৌ ইয়ালৈ 1 লৈ গুচি গ'লোঁ ইয়াত 10 হৈ গ'ল ইয়াত 9 থাকি গ'ল 10ৰ পৰা 9 গ'লে থাকিলে 1 9ৰ পৰা 7 গ'লে থাকিলে 2 7ৰ পৰা 2 গ'লে থাকিলে 5 ঠিক আছে বুজি পাইছা নিশ্চয় এতিয়া তোমালোকক কৈছে কি তলৰ সংখ্যাবোৰ থিয়কৈ পাতি বিয়োগ কৰোঁ আহা ইয়াত পথালিকৈ পাতি দিছে 853ৰ পৰা 232 এনেধৰণে বিয়োগবোৰ কৰিব দিছে এতিয়া আমি যদি থিয়কৈ পাতি বিয়োগ কৰোঁ কেনেধৰণৰ হ'ব চাওঁ আহাচোন চোৱা প্ৰথমটো তোমালোকক কৈছিলে যে এইটো আমি যদি এনেধৰণে কৰোঁ 853ৰ পৰা 232 বিয়োগ কৰিলে কি হ'ব চোৱা 3ৰ পৰা 2 বিয়োগ কৰা 3ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 1 হয়নে ইয়াত একো ধাৰ কৰিবলগীয়া হোৱা নাই 5ৰ পৰা 3 বিয়োগ কৰা থাকিব 2 8ৰ পৰা 2 বিয়োগ কৰা থাকিব 6 একদম সহজ ইয়াক ধাৰ কৰিবলগীয়া হোৱাই নাই হয়নে তাৰপিছত চোৱা 6ৰ পৰা 3 বিয়োগ কৰিব দিছে ই 3 হ'ব 1ৰ পৰা 5 কৰিব দিছে 1টো ওপৰত সৰু আহিলে আমি ইয়াক সৰুৰ পৰা নোৱাৰোঁ গতিকে আগৰ 1টোৰ লগত আমি ইয়াৰ পৰা এটা 1 নি 11 কৰি ল'ম আৰু ইয়াত থাকি যাব 6 কাৰণ ইয়াৰ পৰা ইয়ালৈ 1 গুচি গ'ল সেইকাৰণে ইয়াত 1 কমি গৈ 6 থাকিলে 11ৰ পৰা 5 গ'লে থাকিব 6 6ৰ পৰা 4 গ'লে থাকিব 2 বুজি পাইছা আমি যোনটো সংখ্যা ওপৰৰ সংখ্যাটোতকৈ সৰু থাকে সেইটোতহে আমি ধাৰ কৰিম ডাঙৰ থাকিলে আমি চিধা চিধিকৈ আমি বিয়োগ কৰি দিব পাৰিম ঠিক আছে এতিয়া আমি তাৰ পিছত কি আছে চাওঁ গত কি আছে চোৱা 8ৰ পৰা 6 গ'ল 8ৰ পৰা 6 গুচি গ'লে 2 থাকিব 9ৰ পৰা 8 গুচি গ'লে 1 থাকিব তোমালোকৰ বিয়োগ নিয়তা কিন্তু মনত থাকিব লাগিব 6ৰ পৰা 3 গ'লে 3 মানে চোৱা ইয়াত 3 ঘৰ 3 গ'ল থাকিল 0 4 3 গ'ল থাকিলে 1 5ৰ 3 গ'ল থাকিল 2 6 3 গ'ল থাকিল 3 বুজি পালানে ইয়াতে তলৰ ঘৰটো 6 ঘৰ 6 গ'ল থাকিল 0 7ৰ 6 গ'ল থাকিলে 8ৰ 6 গ'ল থাকিল 2 এনেধৰণে তোমালোকে বিয়োগ নিয়তা ব্যৱহাৰ কৰি পেলাই ইয়াতে শুদ্ধকৈ কৰিব পাৰিবা ঠিক আছে এতিয়া চোৱা ইয়াত যিহেতু গোটেইকেইটা 0 আছে ওপৰত আমি 0ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰোঁ ধাৰ কৰিব লাগিব ইয়াত আমি দশকৰ ঘৰৰ পৰা নোৱাৰোঁ শতকৰ ঘৰৰ পৰা কৰিম শতকৰ ঘৰৰ পৰা ইয়ালৈ 1 লৈ গুচি গ'লোঁ ইয়াত থাকি গ'ল 4 ইয়াত হৈ গৈছিলে 10 কিন্তু এই 10ৰ পৰা ইয়ালৈ আমি আকৌ 1 লৈ গুচি গ'লোঁ ইয়াত থাকি গ'ল 9 ইয়াত হৈ গ'লগৈ 10 এই 0ৰ লগত 1 লগ লাগি 10 হ'ল 10ৰ পৰা 9 গ'লে থাকিলে 1 9ৰ পৰা 9 গ'লে থাকিলে 0 4টো তলত যিহেতু একো নাই 4ৰ পৰা 0 গ'লে 4 বুলি তুমি লগে ধৰিব পাৰা 401 ঠিক আছে ইয়াৰ পিছত উঙত কি কৈছে চোৱা উঙত কৈছে যে 900ৰ পৰা তোমালোকে 269 বিয়োগ কৰিব লাগে ইয়াতো একেই 9ৰ ওপৰত 0 আছে গতিকে আমি 9ৰ পৰা ইয়ালৈ ধাৰ কৰিম ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰিম একেবাৰতে আমি ধাৰ কৰি লৈ যাম 9ৰ পৰা ইয়ালৈ লৈ গ'লোঁ ইয়াত 9 পৰিৱৰ্তে 8 হ'ল ইয়াত হৈ গৈছিলে 10 কিন্তু আমি ইয়াত 10 লিখিব নোৱাৰোঁ কাৰণ 10ৰ পৰা ইয়ালৈ আকৌ আমি লৈ যাম 1 এটা ইয়াত 9 থাকিলে 10ৰ পৰা 1 নাইকিয়া হৈ গৈ ইয়ালৈ 1 গুচি গ'ল আৰু সেই 1টোৱে 0 মিলি হ'ল 10 10ৰ পৰা 9 গ'লে থাকিলে 1 9ৰ পৰা 6 গ'লে থাকিলে 3
8ৰ পৰা 2 গ'লে থাকিলে 6 উত্তৰ হ'ল 631 ঠিক আছে ইয়াৰ পিছৰ পৃষ্ঠালৈ যাওঁ বলা ইয়াত কৈছে নীলিমাহঁতৰ ব্যৱসায়ত 2025 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত 4,732 টকা লাভ হ'ল দ্বিতীয় সপ্তাহত 6,568 টকা লাভ হ'ল আৰু তৃতীয় সপ্তাহত কিমান বেছি লাভ হ'ল এটা চোৱা দ্বিতীয় সপ্তাহত বেছিকৈ লাভ হোৱাৰ কথা আমি ধৰিব পাৰিছোঁ হয় নহয় দ্বিতীয় সপ্তাহত চোৱা প্ৰথম সপ্তাহত 4,732 আৰু তৃতীয় সপ্তাহত 6,558 কোন সপ্তাহত বেছি হৈছে আমি দেখিলেই গম পাম একক দশক শতকৰ কেইটা আমি নাচাওঁ যদি হাজাৰ ঘৰতে দেখিছোঁ 4,000 ইয়াত 6,000 মানে বেছি আমাৰ ইয়াতে লাভ হৈছে এতিয়া কিমান লাভ হৈছে বুলি ক'লে আমি কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিলে হ'ব এতিয়া দ্বিতীয় সপ্তাহত বেছিকৈ লাভ হোৱা টকাৰ পৰিমাণ বুলি ক'লে আমি 6,568 পৰা 4,732 বিয়োগ কৰি দিম চোৱা আমি বিয়োগ কৰি দিলেই হৈ যাব কিন্তু বিয়োগটো তোমালোকক আগৰ ধৰণে কৰিবলৈ শিকাইছে তোমালোকে এই হাজাৰ শতক দশক এককৰ ঘৰত এনেধৰণে ব্লকেৰে বনাই ব্লক ইফালৰ পৰা সিফালে আদান প্ৰদান কৰি পেলাই তোমালোকক বিয়োগটো কৰিবলৈ শিকাইছে আৰু সেই বিয়োগটো তোমালোকে নিজে চাই পেলাই বুজিব পাৰিবা বুলি মই ভাবিছোঁ সেইকাৰণে মই তোমালোকক বিয়োগটো পোনে পোনেহে দেখুৱাই দিব বিচাৰিছোঁ চোৱাচোন 800 এইটো এককৰ ঘৰত 8 আছিলে 8ৰ পৰা 2 বিয়োগ কৰি 6 পালে দশকৰ ঘৰতো ঠিক একেধৰণে 6 পৰা 3 বিয়োগ কৰি 3 পালে ইয়াত যিহেতু 5ৰ পৰা 7 বিয়োগ নহয় ইয়াৰ পৰা এক ধাৰ কৰিলে হয়নে ইয়াত 6 আছিলে প্ৰথম অৱস্থাত সেই 6 আছিলে 6টো কাটি পেলাই আমি কি লিখিছোঁ 5 কৰিলোঁ মানে এক এটা ইয়াৰ পৰা ধাৰ কৰিলোঁ ধাৰ কৰাৰ লগে লগে ইয়াত হৈ গ'লগৈ 15 পৰা 7 গ'লে থাকিলে 8 আৰু ইয়াত থাকি গ'ল 5ৰ পৰা 4 গ'লে থাকিলে 1 গতিকে 1,836 টকা লাভ হ'ল বুজি পালা তোমালোকক মই এইখিনি দেখুৱাবলৈ বিচৰা নাই কাৰণ এইখিনি তোমালোকে মই বুজি পাইছা বুলি ভাবিছোঁ আগত বুজাই দিয়াটোৰ পৰা আৰু পৰীক্ষাত তোমালোকে এনেধৰণেহে কৰিব লাগিব এনেধৰণে কৰিবলৈ নাহে তোমালোকক বুজিবৰ কাৰণে কৈ দিছে তোমালোকে বুজিবলৈ চাবা বুজি নাপালে কমেণ্টত জনাবা মই তোমালোকক আকৌ দৰকাৰ হ'লে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে ইয়াৰ পিছত তোমালোকক বিয়োগ কৰিবলৈ দিছে চোৱা একক দশক শতক হাজাৰৰ আমি মনত ৰাখিম এককৰ পৰা দশক দশকৰ পৰা শতক শতকৰ পৰা হাজাৰ অকণমান আগত আমি একক দশক শতকলৈকে কৰিছিলোঁ এইবাৰ হাজাৰ এটা সংখ্যা এটা অংক বহাই দিলে সংখ্যাটো মানে 4 অংকৰ সংখ্যা বনাই দিলে একো কথা নাই আমি ইয়াৰ পৰা ইয়ালৈ জাম্প কৰিলে হ'ল ইয়াৰ পৰা ইয়ালৈ আমি নিজে গুচি যাব পাৰিম ঠিক আছে এতিয়া চোৱা ইয়াত যিহেতু 2 আছে 2 থাকিলে আমি 2 পৰা 4 বিয়োগ কৰিব পাৰিম জানো নোৱাৰোঁ নিশ্চয় গতিকে ইয়াৰ পৰা আমি ইয়ালৈ এক এটা লৈ গ'লোঁ ইয়াত হৈ গ'লগৈ 12 ইয়াত থাকি গ'ল কিন্তু 2 এইটো মনত ৰাখিবা বাওঁ দিশে থকাটো যদি পাহৰি যোৱা তেতিয়া কিন্তু উত্তৰ খেলি মেলি হ'ব ইয়াত কি হ'ল 12ৰ পৰা 4 গ'লে থাকি গ'ল 8 ইয়াত যিহেতু 2 আছে 2ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰোঁ গতিকে আমি ইয়াৰ পৰা শতকৰ পৰা দশকলৈ এক এটা ধাৰ কৰিলোঁ মানে আচলতে 100 এটা ধাৰ কৰাৰ নিচিনা আমি 1 বুলিয়ে ক'ম ইয়াত থাকি গ'ল 6 এতিয়া 12ৰ পৰা 6 গ'লে থাকিব 6 আৰু ইয়াত 6ৰ পৰা 6 গ'লে থাকিব 0 6ৰ পৰা 4 গ'লে থাকিব 2 2,068 ঠিক আছে এতিয়া ইয়াতো ঠিক একেধৰণেই হ'ব ইয়াত যিহেতু 1ৰ পৰা 3 নাযায় আমি ইয়াত 1 ৰাখিলোঁ ইয়াৰ 1টো ইয়ালৈ লৈ গুচি গ'লোঁ ইয়াত হৈ গ'লগৈ 11 এইটো কাটি দিলোঁ 11ৰ পৰা 3 গ'লে 8 হ'লনে এতিয়া 1ৰ পৰা 4 বিয়োগ কৰিব নোৱাৰোঁ গতিকে আমি ইয়াৰ পৰা ইয়ালৈ পুনৰ এটা 1 ধাৰ কৰিলোঁ ইয়াত থাকি গ'ল 2 এতিয়া 11ৰ পৰা 4 গ'লে কিমান 7 হয়নে এতিয়া এই 2ৰ পৰাও আমি 5 বিয়োগ কৰিব নোৱাৰোঁ গতিকে আমি ইয়াৰ পৰা আকৌ ইয়ালৈ 1 এটা নিব লাগিব 12 হ'ল আৰু সেই নিয়াটো আমি কাষতে বহুৱাম দেই যোগ কৰি পেলাই 3 বনাই নিদিওঁ কিন্তু 2ৰ লগত 1 লগ লাগি 3 কৰিলে আকৌ নোলাব উত্তৰ 2টো কাষতে বহুৱাই 1 আৰু 2 12 কৰিলোঁ ইয়াত থাকি গ'ল 6 12ৰ পৰা 5 গ'লে থাকিলে 7 6ৰ পৰা 3 গ'লে থাকিলে 3 তোমালোকে বিয়োগ নিয়তাখন মনত ৰাখিবা কিন্তু দেই তাৰপিছত কি কৈছে চোৱা বিয়োগ কৰিবলৈ কোৱাটো 6ৰ পৰা 2 গ'লে থাকিব 4 ইয়াত আমি ধাৰ কৰিবলগীয়া নাই ইয়াত কিন্তু 0 ওপৰত 0 আছে মানে 7তকৈ সৰু আছে গতিকে আমি ইয়াক ধাৰ কৰিবই লাগিব ইয়াত 0টোৰ ওচৰলৈ 1 লৈ আহি 10 কৰিলোঁ ইয়াত থাকি গ'ল 6 10ৰ পৰা 7 গ'লে থাকিব 3 6ৰ পৰা 2 গ'লে থাকিব 4 9ৰ পৰা 5 গ'লে থাকিব 4 ঠিক আছে ইয়াৰ পিছৰটো চোৱা ইয়াত 4 আছে 5 আছে তলত 4ৰ পৰা 5 আমি বিয়োগ কৰিব নোৱাৰোঁ গতিকে আমি ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰি 14 কৰিলোঁ ইয়াত থাকি গ'ল কিন্তু 2 14ৰ পৰা 5 গ'লে থাকিব 9 আৰু ইয়াত যিহেতু 2ৰ পৰা 6 নাযায় আমি আকৌ ইয়াৰ পৰা ইয়ালৈ 1 এটা আনিলোঁ ইয়াত আকৌ 1 হৈ গ'ল কাৰণ ইয়াত 2ৰ পৰা ইয়ালৈ 1 গুচি গ'ল ইয়াত 1 থাকি গ'ল 12ৰ পৰা 6 গ'লে থাকিব 6 আৰু ইয়াত 1ৰ পৰা 7 যিহেতু নাযায় আমি 8ৰ পৰা ইয়ালৈ ইয়াক 1 আনি 11 কৰিলোঁ ইয়াত থাকি গ'ল 7 11ৰ পৰা 7 গ'লে থাকিব 4 আৰু 7ৰ পৰা 1 গ'লে থাকিব 6 উত্তৰটো হ'ল 6,469 ঠিক আছে এতিয়া ইয়াৰ পিছত তোমালোকক কি কৈছে আমি চাওঁ
কৃষি পামৰ বাবে বীজ কিনিবলৈ জোচেফে ৬,০০০ টকা লৈ বজাৰলৈ গ'ল। তেওঁ ৩,৭৫২ টকাৰে বীজ কিনিলে, কিমান টকা ৰৈ গ'ল? একেই কথা, টকা লৈ গৈছিলে ইমান টকাৰ বীজ কিনিলে, আৰু এই ২০ টকা বীজ কিনা পইচাটো যদি দোকানত দিয়াৰ লগে লগে তেওঁক বাকী পইচা ঘূৰাই দিব, মানে দোকানীয়ে এই বিয়োগ কৰিব, বিয়োগ কৰি যিমান টকা ওলায় সেই পইচাটোৱে ঘূৰাই দিব। গতিকে ইয়াত কৰি দেখুৱাইছে চোৱা, ৬,০০০,০০০,৬,০০০,৩৭৫২। ইয়াক যদি বিয়োগ কৰে একেই হ'ব, ওপৰত শূন্য আছে, শূন্য থাকিলে ২ৰ পৰা আমি শূন্য বিয়োগ কৰিব নোৱাৰোঁ, আমি ধাৰ কৰিম। প্ৰথমতে চোৱা, ইয়াক ধাৰ কৰিব যে ইয়ালৈ কেনেকৈ আহে, ৬ৰ পৰা ইয়ালৈ আহিলে, ইয়াত ১০ হৈছিলে, আৰু সেই 10টোৰ পৰা আকৌ ইয়ালৈ লৈ গ'লোঁ, ইয়াত ৯ হৈ গ'ল, শতকৰ ঘৰত ৯ হৈ গ'ল, ইয়াত 10 হৈ গ'ল, আকৌ ইয়াৰ পৰা ইয়ালৈ লৈ যাম, ইয়াত 10 হৈ যাব, আৰু দশকৰ ঘৰত 9 থাকি যাব। ঠিক আছে, এতিয়া এনেধৰণে হ'ব। চোৱা, তোমালোকক মই ইয়াতে দেখুৱাই দিছোঁ। এতিয়া ইয়াতে চোৱা, ইয়াত 10 হৈ গ'ল, 10ৰ পৰা 2 গ'লে 8 থাকিলে, ইয়াত 9, 9ৰ পৰা 5 গ'লে 4 থাকিলে, ইয়াত 9, 9ৰ পৰা 7 গ'লে 2 থাকিলে, 5, 5ৰ পৰা 3 গ'লে 2 থাকিলে। একদম গুৰুত্ব দি পেলাই কৰিব লাগিব। আৰু ইয়াত তোমালোকক তেনেধৰণে হাজাৰ ঘৰত 1000 বনাই, শতকৰ ঘৰত 100 বনাই, তেনেকৈ কাটি কাটি দেখুৱাইছে। ঠিক আছে, ইয়াতে চোৱা, এই 2টো কাটি দিলে, ইয়াত 2 ঘৰ কাটি দিলে, ইয়াত শতকৰ ঘৰত 10 আছিলে, 10ৰ পৰা 2 কাটি 8 থাকিলে, ইয়াত 10টা আছিলে, 10টাৰ পৰা 5টা কাটি দিলে, 1, 2, 3, 4, 5টা 10 কাটি দিলে, 4টা 10 থাকিলে, সেইকাৰণে 4 লিখিলে। আৰু শতকৰ ঘৰত তেনেকৈ 100টা, 1, 2, 3, 4, 5, 6, 7, 8, 9, এইটো চোৱা, ইয়াত 9টা আছিলে, সেই 9টাৰ পৰা কেইটা আঁতৰাই দিলে? 7টা। 1, 2, 3, 4, 5, 6, 7 থাকি গ'ল 2টা, গতিকে 2। আৰু ইয়াত হাজাৰৰ ঘৰত কি আছিলে? 5, 1, 2, 3, 4, 5টা হাজাৰ আছিলে, তাৰ পৰা কেইটা হাজাৰ আঁতৰাই দিলে? 1, 2, 3টা, 2000 থাকিলে, গতিকে 2। জোচেফৰ হাতত 2,248 টকা ৰৈ গ'ল। ঠিক আছে, তোমালোকে এনেধৰণে কৰিব পাৰা, কিন্তু তোমালোকে ছবি আঁকি কৰাটোতো পৰীক্ষাত নহয়, সেইকাৰণে তোমালোকে মনত ৰাখিবা। ঠিক আছে, এতিয়া ইয়াতো ঠিক একেধৰণে কৰিব লাগিব। চোৱা, ইয়াতে ওপৰত 0, তলত 2, ওপৰত 7, ওপৰত 0, তলত 7, গতিকে আমি ইয়াৰ পৰাই ধাৰ কৰিব লাগিব। ইয়াৰ পৰা ধাৰ কৰি দিয়াৰ লগে লগে মনত ৰাখিবা, ইয়াত 3 থাকি যাব, আৰু ইয়াত 3 থাকি যোৱাৰ লগে ইয়ালৈ যে গুচি গ'ল 1 এটা, 1টো ইয়াত 10 বনাইছিলে, কিন্তু 10টো ইয়াত আমাক নাথাকে, ইয়াৰ পৰা আকৌ 1 এটা গুচি গ'ল, ইয়াত 9 থাকিলে, ইয়াত 10 হ'ল, আৰু ইয়াৰ 10টো নহ'ব, ইয়াৰ পৰা আকৌ 1 এটা গুচি গ'ল, ইয়াত 9 থাকিলে, ইয়াতহে হ'বগৈ 10। সেই 10ৰ পৰা এতিয়া 2 যাব, 8 থাকিব, 9ৰ পৰা 7 যাব, 2 থাকিব, 9ৰ পৰা 3 যাব, 6 থাকিব, 3ৰ পৰা 2 যাব, 1 থাকিব। বুজি পাইছা? ধাৰটো কেনেকৈ কৰিছোঁ? ইয়াৰ পৰা ইয়ালৈ গৈছিলে, 10 হ'ব লাগিছিলে, কিন্তু 10 নহ'লে, কাৰণ আমি ইয়াৰ পৰা আকৌ ইয়ালৈ নিব লাগিব। সেই 10টোৰ পৰা 1 লৈ গুচি গৈ ইয়াত 9 থাকি গ'ল। ইয়াত 10 হৈ যাব লাগিছিলে, 10 হৈছিলেও, কিন্তু আমি 10টো ইয়াৰ পৰা 1টো ইয়ালৈ লৈ গুচি যাম, ইয়াত 9 থাকি গ'ল, 10ৰ পৰা 1 কমি গ'ল, 9 থাকিলে, ইয়াতহে 10 হৈ থাকিলে। বুজি পালা? সেই 10ৰ পৰা 2, 8 গ'ল, 10ৰ পৰা 2 বিয়োগ 8, 9ৰ 7 গ'ল থাকিল 2, 9ৰ 3 গ'ল থাকিল 6, 3ৰ 2 গ'ল থাকিল 1। ঠিক আছে, ঠিক একেধৰণে এইটোও আমি কৰিব পাৰিম। চোৱা, ইয়াক আমি যেতিয়া প্ৰথমতে ধাৰ কৰিম, ইয়াৰ পৰা ইয়াত গুচি গ'ল, ইয়াত 4 থাকিলে, ইয়াত 10, এই 10টো কিন্তু কি হ'বগৈ? 10ৰ পৰা 1 গুচি গ'ল, 9 থাকিলে, ইয়াত 10 হ'ল, আকৌ ইয়াতো 10 হৈছিলে যদিও ইয়াৰ পৰা আকৌ ইয়ালৈ গুচি গ'ল, কাৰণে ইয়াত 9 থাকিলে, ইয়াতহে হ'বগৈ 10। বুজি পাইছা? ধাৰ এবাৰ নহয়, আমি ইয়াক এবাৰ ইয়ালৈ কৰিছোঁ, এবাৰ ইয়ালৈ কৰিছোঁ, ইয়াৰ পৰা ইয়ালৈ কৰিছোঁ, 3বাৰ ধাৰ কৰিছোঁ, হয়নে? 10ৰ পৰা 2 গ'লে থাকিব 8, 9ৰ পৰা 8 গ'লে থাকিব 1, 9ৰ পৰা 8, 4 গ'লে থাকিব 5, 4ৰ পৰা 1 গ'লে থাকিব 3। ঠিক আছে, এতিয়া চোৱা, তাৰ পিছতো একেই হ'ব। ইয়াৰ পৰা আমি ধাৰ কৰিম, ইয়াত 8 থাকিব, ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰোঁতে ইয়াত 10 হ'ব লাগিছিলে, কিন্তু 10ৰ পৰা ইয়ালৈ 1 আকৌ ধাৰ কৰিলোঁ কাৰণে ইয়াত থাকি গ'ল 9, ইয়াত হ'ব লাগে 10, কিন্তু ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰিলোঁ কাৰণে ইয়াত থাকিব 9, ইয়াতহে কিন্তু হৈ গ'লগৈ 10, আৰু ইয়াৰ পৰা ইফালে নিবলৈ নাই, গতিকে এতিয়া আমি 10ত ৰৈ যাব লাগিব। 10ৰ পৰা 7 গ'লে থাকিব 3, 9ৰ পৰা 3 গ'লে থাকিব 6, 9ৰ পৰা 6 গ'লে থাকিব 3, 8ৰ পৰা 6 গ'লে থাকিব 2, 2363। ঠিক আছে, ইয়াতো ঠিক একেধৰণে, যদিও ইয়াত তোমালোকে ইমান আঁতৰৰ পৰা ধাৰ কৰিব নালাগে, ইয়াৰ পৰা কৰিলে হ'ব। চ' এককৰ ঘৰত ওপৰত 0, তলত 6, ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰিলোঁ, ইয়াত থাকি গ'ল 5, ইয়াত হৈ গ'লগৈ 10। এতিয়া এইখিনিতে তোমালোকে কামটো কৰি লোৱা, 10ৰ পৰা 6 গ'লে থাকিলে 4, 5ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰা, গতিকে আমি আকৌ ইয়াৰ পৰা ইয়ালৈ কৰি ইয়াৰ পৰা ইয়ালৈ কৰিব। ইয়াত যিহেতু 0 আছে, 0ৰ পৰা নাযায়, গতিকে ইয়াৰ পৰা 1 বিয়োগ কৰিলে 8 হ'ল, ইয়াত হৈ গ'ল 10, কিন্তু 10ৰ পৰা ইয়ালৈ 1 গুচি গ'ল কাৰণে ইয়াত 15, ইয়াত 9। বুজি পালানে? 15ৰ পৰা 9 গ'লে থাকিব 6, 9ৰ পৰা 5 গ'লে থাকিব 4, 8ৰ পৰা 3 গ'লে থাকিব 5। বুজি পালা? 5466। ঠিক এনেধৰণে তোমালোকে ওপৰত যদি সৰু সংখ্যা বা শূন্য থাকে, ধাৰ কেনেকৈ ধৰণে কৰিব লাগিব, ধাৰ কৰি কেনেকৈ বহুৱাব লাগিব, তোমালোকে বুজিব পাৰিছা বুলি অনুমান কৰিছোঁ। আৰু যদি তোমালোকৰ কিবা খোজা থাকে, কমেণ্ট যোগে জনাব পাৰিবা। ঠিক আছে, এতিয়া চোৱা, ইয়াৰ পিছৰ পৃষ্ঠাতনো কি আছে। সন্ধিয়া উষাই ককায়েক নীৰেণৰ লগত একেলগে পঢ়িবলৈ ল'লে।
দাদা মই বিয়োগ অংক এটা কৰিছোঁ, শুদ্ধ হৈছেনে চাই দিয়াচোন, সেই বুলি কৈছে। আৰু অংকটো শুদ্ধ হৈছেনে নাই তুমি নিজেও পৰীক্ষা কৰি চাব পাৰা বুলি ককায়েকে কৈছে। হয় নেকি, কিন্তু কেনেকৈ? ঠিক আছে মই শিকাই দিছোঁ বুলি কৈ ককায়েকে শিকাই দিছে। চোৱা কেনেধৰণে কৰিব লাগে। দুটা সংখ্যা 7,864 পৰা 3,691 বিয়োগ কৰি পালে 4,173। ইয়াক শুদ্ধ হৈছে নে কেনেধৰণে পৰীক্ষা কৰে চোৱা, তোমালোকেও জানি লোৱা। ডাঙৰটো আছিলে ওপৰত, তাৰ পিছত আছিলে এটা সংখ্যা, তাৰ পৰা আমি এটা সংখ্যা পালোঁ। এই সৰু সংখ্যা দুটা, ডাঙৰটো 7,000 আছিলে, 3,000 4,000, এই পিছৰ সংখ্যা দুটা যদি তুমি যোগ কৰি দিয়া তেতিয়া যোনটো উত্তৰ ওলাব সেই উত্তৰটো প্ৰথমৰ ডাঙৰ সংখ্যাটোৰ সৈতে যদি একেই হৈ যায় তেনেহ'লে তোমালোকে গম পাবা তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে। ঠিক আছে, এতিয়া চোৱা এইটো চোৱা, ইয়াতে যোগ কৰিলে, বিয়োগ কৰি পেলাই যোনটো উত্তৰ পালে তাৰ পৰা সেই পিছৰ দুইটা যোগ কৰি দিলে, চোৱা 3 1 4, 9 7 16 6 উকলিল 1, 6 1 7, 7 1 8 হ'ল, 3 4 7, গতিকে 7,864 পালে, মানে এই সংখ্যাটো পাই গ'ল। বুজি পালানে? ওপৰৰ সংখ্যাটো ডাঙৰ আছিলে, সেই ডাঙৰ সংখ্যাটো পাবলৈ যাৰ পৰা বিয়োগ কৰা আৰু বিয়োগফল এই দুইটা সংখ্যাই তোমালোকে যোগ কৰি দিলে প্ৰথম সংখ্যাটো পাই যাবা। বুজিলা? এতিয়া কি কৈছে উষায়ে, কি কৈছে, বাহ বঢ়িয়া, এতিয়া মই নিজেই বিয়োগ অংকবোৰ শুদ্ধ হৈছে নে নাই পৰীক্ষা কৰি চাব পাৰিম। তোমালোকেও পৰীক্ষাৰ হলত এনেধৰণে পৰীক্ষা কৰি চাবা, তোমালোকৰ ভুল হৈছে নে শুদ্ধ হৈছে তোমালোকে নিজেই গম পাবা। ঠিক আছে, এতিয়া ইয়াৰ পিছৰ অংক তেনেধৰণে দিছে, বিয়োগফলবোৰ শুদ্ধ হৈছে নে পৰীক্ষা কৰি চাওঁ আহা বুলি কৈছে। এতিয়া বিয়োগফলবোৰ প্ৰথমতে আমি বিয়োগ কৰি উলিয়াই ল'ম। চোৱা 4ৰ পৰা 1 গ'লে থাকিব 3, 4ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰি কাৰণে আমি ইয়ালৈ 1 এটা ধাৰ কৰিলোঁ, 14 হ'ল, ইয়াত থাকি গ'ল 7, 14 পৰা 5 গ'লে কিমান 9। ঠিক আছে, 7ৰ পৰা 7 গ'লে থাকিলে 0, 3ৰ পৰা 6 গ'লে থাকিব 3। এতিয়া চোৱা আমি যদি পৰীক্ষা কৰিবলৈ চাওঁ এই দুটা অংক আমি সংখ্যা যোগ কৰিম, 3,751, 3,751 আৰু 3,093, 3,093, হয়নে? এই দুটা আমি যদি এতিয়া যোগ কৰিব লাগিব, যোগ কৰিলে কি ওলাব লাগিব, প্ৰথমৰ সংখ্যাটো ধাৰ কৰি পেলাই পোৱাটো নহয়, 6,844 পাব লাগিব। 3 1 4, 9 5 14, 4 উকলিল 1, উকলা একদম ইয়াত দিব পাৰোঁ, 1 1 0 1, 1 7 8, 3 3 6, চোৱা 6,844, এইটো প্ৰথমতে আছিলে 6,844, গতিকে ই শুদ্ধ হৈছে, আমি নিজে গম পাইছোঁ যে শুদ্ধ হৈছে, হয়নে? এতিয়া চোৱা তাৰ পিছৰ সংখ্যাটো ডাঙৰ সংখ্যাটো দিছে 7,321, তাৰ পৰা তোমাক 2,560 বিয়োগ কৰিব দিছে। যদি বিয়োগ কৰা 1ৰ পৰা 0 গ'লে 1, 2ৰ পৰা যিহেতু নাযায় ইয়াত আমি ধাৰ কৰিম, 2 থাকিলে ইয়াক হৈ গ'লগৈ 12, 12ৰ পৰা 6 গ'লে থাকিব 6, 2ৰ পৰা 5 বিয়োগ নহয়, গতিকে আমি ইয়াৰ পৰা 1 ধাৰ কৰি 12 বনালোঁ, ইয়াত থাকি গ'ল 6, 12ৰ পৰা 5 গ'লে থাকিব 7, 6ৰ পৰা 2 গ'লে থাকিব 4, 4,761 আৰু তাৰ লগত 2,560, তাৰ লগত আমি কি যোগ কৰিম, 4,761। এতিয়া যোগ কৰি চাম, 0 1 যোগ কৰিলে 1, 6 6 12ৰ 2, উকলিল 1, উকলা একদম আমি তাৰ কাষৰ ঘৰত শতকৰ ঘৰত লিখিলোঁ, 5 1 6, 6 7 13, 3, আকৌ সেই 13 3 উকলা একদম ইয়াত দিম, 2 1 3, 3 4 7, 7,321, চোৱাচোন এইটোৱে 7,321, 7,000, গতিকে আমি প্ৰথমৰ যোনটো অংক পাই গৈছোঁ, গতিকে ইও শুদ্ধ হৈছে। আমি শুদ্ধ হৈছে নে পৰীক্ষা কৰিবলৈ যে দিছিলে আমি পৰীক্ষা কৰি দিলোঁ যে শুদ্ধ হৈছে। ঠিক আছে, এনেধৰণে তোমালোকেও পৰীক্ষা কৰি চাব পাৰা। ইয়াৰ পিছৰ পৃষ্ঠাত কি আছে আমি চাওঁ আহা। কত কৈছে 8,000 আৰু 2,765 পাৰ্থক্য কিমান? তোমালোক মনত ৰাখিবা, যদি তোমালোকক পাৰ্থক্য উলিয়াবলৈ দিয়ে, পাৰ্থক্য মানে মাজত কিমান আছে। তোমাক যদি কওঁ 10ৰ পৰা 12ৰ মাজৰ পাৰ্থক্য কিমান, 2, হয় নহয়? 7ৰ পৰা 9ৰ মাজৰ পাৰ্থক্য কিমান, 2, 7ৰ পৰা 9লৈ 2 থাকে, মানে 9 বিয়োগ 7, 9ৰ পৰা 7 বিয়োগ কৰিলে হ'ল। সেইকাৰণে পাৰ্থক্য বুলি ক'লে সদায় মনত ৰাখিবা আমি বিয়োগ কৰিব লাগিব, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। ঠিক আছে, 8,000ৰ পৰা 2,765 বিয়োগ কৰিম। এতিয়া ওপৰত যিহেতু 0 আছে আমি ধাৰ কৰিব লাগিব, ইয়াৰ পৰা ধাৰ কৰিম ইয়ালৈ, ইয়াৰ পৰা ইয়ালৈ, ইয়াৰ পৰা ইয়ালৈ, ইয়াত ধাৰ কৰাৰ লগে লগে থাকিব 7, ইয়াত হৈ যাব 10, কিন্তু 10ৰ পৰা ইয়ালৈ গুচি যোৱাৰ লগে লগে ইয়াত থাকিব 9, আকৌ ইয়াত 10 হ'ব, এই 10ৰ পৰা ইয়ালৈ গুচি গ'লে ইয়াত 9 থাকিব, ইয়াত হৈ যাব 10, 10ৰ পৰা 5 গ'লে থাকিব 5, 9ৰ পৰা 6 গ'লে থাকিব 3, 9ৰ পৰা 7 গ'লে থাকিব 2, 7ৰ পৰা 2 গ'লে থাকিব 5, গতিকে উত্তৰটো হ'ব এনেধৰণৰ। ঠিক আছে, তাৰপিছৰ প্ৰশ্নটো চোৱা কি কৈছে, খত 6,050ৰ পৰা 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটি বিয়োগ কৰা।
ইয়াত 6050টো 4 অংক বিশিষ্ট 3 অংকৰ বিশিষ্ট সৰু সংখ্যাটো কি আছিলে 100 100 আৰু 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি 999 গতিকে 999টো তুমি 6050ৰ পৰা বিয়োগ কৰিব দিছে ঠিক আছে বিয়োগ কৰিলে হ'ব এনে ধৰণৰ 6050ৰ পৰা 999 বিয়োগ কৰিব লাগে শূন্যৰ পৰা যেহেতু 9 বিয়োগ নহয় ইয়াত 1 ধাৰ কৰি দিলে ইয়াত 4 থাকিব ইয়াৰ পৰা ইয়ালে 1 গুচি গ'ল ইয়াত হ'ল 10 10ৰ পৰা 9 গ'লে থাকিলে 1 4 পৰা 5 বিয়োগ কৰিব নোৱাৰি গতিকে আমি ইয়াৰ পৰা ধাৰ কৰিবলৈ শূন্য আছে আগৰ পৰা ধাৰ কৰিব লাগিব আগত থাকিব 5 ইয়াত হৈ যাব ইয়ালে 1 গুচি আহিলে 10 হ'ল 10ৰ পৰা ইয়ালে 1 গুচি গ'ল ইয়াত 14 হ'ল 10ৰ পৰা যেহেতু 1 গুচি গৈছে ইয়াত 9 থাকিব 14ৰ পৰা 9 গ'লে 5 ঠিক আছে 9ৰ পৰা 9 গ'লে থাকিব 0 আৰু 5টো নামি আহিলে মানে ইয়াত এটা 0 আছে বুলি ভাবিবা 5ৰ পৰা 0 গ'লে 0 উত্তৰ 5051 ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱা গত দিছে 365 লগত কি যোগ কৰিলে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম হয়নে এটা কৈছে চোৱা 365 লগত কি যোগ কৰিলে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম এতিয়া হ'ল 4 অংক বিশিষ্ট ডাঙৰ সংখ্যাটো কি 4 অংক বিশিষ্ট ডাঙৰ সংখ্যাটো হ'ব 4টা 9 মানে 9999 সেইটো পাবলৈ হ'লে ইয়াৰ পৰা আমি কিমান দূৰ যাব লাগিব ইয়াৰ লগত কিমান যোগ কৰিব লাগিব মানে ইহঁতৰ 365 আৰু 9999 মাজৰ পাৰ্থক্যটো কিমান তোমালোকক সেইটোৱে সুধিছে গতিকে তোমালোকে যদি তাৰ পাৰ্থক্য উলিয়াবলগীয়া হয় কেনেকুৱা হ'ব চোৱা 9999 পৰা তুমি 365টো বিয়োগ কৰি দিলে হ'ল 9ৰ পৰা 5 গ'লে থাকিব 4 9ৰ পৰা 6 গ'লে থাকিব 3 9ৰ পৰা 3 গ'লে থাকিব 6 আৰু 9 নমাই দিলে হ'ল 365 লগত 9634 লগ লগালেহে 9999 হ'ব মানে 4 অংকৰ বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পাম ঠিক আছে এতিয়া আমি তাৰ পিছৰ অংকলৈ যাওঁ পিছৰ অংকত কি দিছে চোৱা ইয়াত কৈছে যে খালী ঘৰত উপযুক্ত অংক বহুৱা আহা এতিয়া চোৱা 7ৰ পৰা 2 বিয়োগ কৰি 5 বহুৱাইছে কিন্তু পিছত এটা খালী ঘৰ দিছে 4ৰ পৰা এনেকুৱা এটা সংখ্যা বিয়োগ কৰা যে 0 হ'ব লাগিব মানে তোমালোকে এই খালী ঠাইবিলাক তোমালোকে বিয়োগ অংকৰ সহায়তে পূৰণ কৰিব লাগিব এতিয়া চোৱা 7ৰ পৰা 2 গ'লে 5 ইয়াত ইতিমধ্যে দি থৈছে কিন্তু 4ৰ পৰা কি বিয়োগ কৰিলে 0 পাবা 4ৰ পৰা তোমালোকে জানা 4ৰ পৰা 4য়ে বিয়োগ কৰিব লাগিব 4 4 গ'ল থাকিল 0 গতিকে খালী ঘৰটো তোমালোকে গম পাই গ'লা যে 4 হ'ল এতিয়া ইয়াত 5ৰ পৰা 9 বিয়োগ কৰি 6 বনাইছে আচলতে ই 5ৰ পৰা 9 বিয়োগ কৰিবতো নোৱাৰি ইয়াক মানে 15 কৰি লৈছিলে 15 কৰি লৈছে কাৰণ ইয়াৰ পৰা ইয়াক ধাৰ কৰি লৈছে 15ৰ পৰা 9 বিয়োগ কৰি 6 পাইছে মানে ইয়াত আছে 5 এতিয়া সেইটোকে লাগে যে 5ৰ পৰা কি বিয়োগ কৰিলে 4 পাম 5ৰ পৰা 1 বিয়োগ কৰিলে 4 পাম হয়নে খালী ঠাই চোৱা নিজে নিজে আমি বিয়োগ অংক কৰি থাকোঁতে খালী ঘৰ নিজে নিজে পূৰণ হৈ গুচি যায় ঠিক আছে ইয়াৰ পিছৰ খটো চোৱা খত তোমাক কৈছে যে এনেকুৱা এটা সংখ্যাৰ পৰা 4টো বিয়োগ কৰা 7 পাব লাগিব তোমালোকে যদি চোৱা আমি 4 কিবা এটা সংখ্যাৰ পৰা 4 বিয়োগ কৰিবলৈ হ'লে আমি 4তকৈ ডাঙৰ সংখ্যা হ'ব আৰু সেই 4তকৈ ডাঙৰ সংখ্যা তোমালোকে যদি 4 ঘৰৰ নেওতা মাতা 4 4 গ'ল থাকিল 0 5ৰ 4 গ'ল থাকিল 1 তেনে গৈ থাকিলে 11ৰ 4 গ'ল থাকিল 7 হ'বগৈ হয়নে 11টো ইয়াত তুমি আমি ডাইৰেক্ট পাতিব নোৱাৰোঁ গতিকে আমি ইয়াত 1 পাতিম হয় 1 পাতিম যদি সেই 1টো আচলতে ক'ৰ পৰা ইয়াৰ পৰা 1 এটা আহি পেলাই 11 বনিছে বুজি পাইছানে ইয়াৰ পৰা 1 এটা গুচি গ'ল তাত 11 বনিলে মানে 11ৰ পৰা 4 গ'লে থাকিলে 7 ইয়াত মানে 1 লিখিব লাগিব আমি 11 লিখিব নোৱাৰোঁ সেই 11টো মানে কি হৈছে ইয়াৰ পৰা ইয়ালে 1 বনি 11ৰ পৰা 4 গ'লে 7 আছে ইয়াৰ পৰা ইয়ালে 1 গুচি যায় 7 থাকিলে 7ৰ পৰা 1 গ'লে থাকিল 6 দেখিছানে এইটো মিলি গ'ল নিজে নিজে এতিয়া ঠিক একেধৰণে 5ৰ পৰা কি বিয়োগ কৰিলে 9 পাবা 5ৰ পৰা তোমালোকে যদি এটা সংখ্যা বিয়োগ কৰিবলৈ যোৱা এটা সংখ্যা বিয়োগ কৰিলে 9 নোপোৱা আচলতে ই 5 নহয় ই 15 হয়নে 15 হৈ আছে আচলতে ই 5 নহয় ই হৈ আছে 15 15ৰ পৰা এতিয়া কি বিয়োগ কৰিলে 9 পাবা 6 হয়নে 15ৰ পৰা 6 বিয়োগ কৰি তুমি 9 পালা ঠিক আছে এতিয়া এই যে 15 হ'ল ইয়াৰ পৰা ইতিমধ্যে 1 এটা এইফালে গুচি গ'ল ইয়াৰ পৰা 1 এটা গুচি গ'ল এনেই আমি ইয়াত দেখোঁ 7ৰ পৰা 5 গ'লে 2 থাকিব কিন্তু আমি 7 লিখিব নোৱাৰোঁ কাৰণ ইয়াত 8 আছিলে সেই 8টো ইয়ালৈ গৈ গুচি গৈছে 8ৰ পৰা 1 এটা ইয়ালৈ গুচি গ'লে এটা 7 থাকিলে বুজি পালা নাই 7ৰ পৰা 5 গ'লে 2 তোমালোকৰ এতিয়া কথা আকৌ মই বুজাইছোঁ চোৱা ইয়াত আমি 1 দিছোঁ যদিও আমি 1 দিব নোৱাৰোঁ এই কাৰণেই কি হৈছে 11 দিব নোৱাৰোঁ যদিও 11 লগত আমি 11 দিব নোৱাৰোঁ এই কাৰণেই যে ইয়াত এটা অংকহে বহিব 1টো ইয়াৰ 1ৰ লগত ইয়াৰ পৰা 1 এটা ধাৰ হৈ 11ৰ পৰা 4 গ'লে থাকিব 7 ঠিক আছে আৰু এইটো থাকি গ'ল 7ৰ পৰা 1 গ'লে 6 ইতিমধ্যে এই দুটা এই একক আৰু দশকৰ ঘৰৰ আমাৰ অসুবিধা নাই শতকৰ ঘৰত আমি 5ৰ পৰা যিহেতু কিবা এটা বিয়োগ কৰি 9 উলিয়াব লাগে 5টো আমি ইয়াৰ পৰা ইয়ালৈ আনি 15 বনাই ল'লোঁ
ঠিক আছে আৰু সেই 15ৰ পৰা 6 গ'লে 9 থাকিলে কিন্তু 15 বনাবৰ কাৰণে আমি ইয়াৰ পৰা যিহেতু এক এটা লৈ গৈছিলোঁ মানে আগতে আছিলে 8 আমি ইয়াৰ পৰা এক লৈ গুচি গ'লোঁ থাকি গ'ল 7 বুজি পালানে এই 7 হ'ব মানে সেই 7ৰ পৰা 5 গ'লে থাকিলে 2 কিন্তু আচলতে আমি খালী ঠাইত বহাব লাগিব 8 ঠিক আছে খালী ঠাইত বহাম 8 আৰু 1 আৰু 6 ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছতো যদি চাওঁ আমি গটো ইয়াত দিছে 5ৰ পৰা 4 বিয়োগ কৰিলে আমি কি পাম আমি পোনে পোনে জানো 5ৰ পৰা 4 বিয়োগ কৰিলে 1 পাম যেহেতু ওপৰ ডাঙৰটো আছে তলৰ সৰুটো আছে আমি এনেধৰণে বিয়োগ কৰিব পাৰিম কিন্তু 5ৰ পৰা এনেকুৱা এটা সংখ্যা লাগে যিটো বিয়োগ কৰিলে আমি 8 পাম 5ৰ পৰা আমি 5 বিয়োগ কৰিলে 0 4 বিয়োগ কৰিলে 1 এনেধৰণে পাম গতিকে আমি 5 নহয় ইয়াক আমি 15 বুলি মনতে ভাবি ল'ব লাগিব যে ইয়াৰ পৰা এক ধাৰ হৈছে 15ৰ পৰা কি বিয়োগ কৰিলে আমি 8 পাম ঠিক আছে 8 7 হয়নে ইয়াক আমি 7 বিয়োগ কৰিব লাগিব 8ৰ পৰা যদি 7 বিয়োগ কৰি কি 15ৰ পৰা যদি 7 বিয়োগ কৰি আমি 8 পাম ঠিক আছে যে এই যে ইয়াত আকৌ আমাক কি পাইছে চোৱা ইয়াত পাইছে উত্তৰটো পাইছে 5 আকৌ 3ৰ পৰা বিয়োগ কৰিছে মানে এনেকুৱা এটা সংখ্যা আছে যি সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে 5 পায় ঠিক আছে এনেই 8ৰ পৰা 3 বিয়োগ কৰিলে 5 পায় ঠিক আছে কিন্তু ইয়াত 8 থাকিব নোৱাৰিব কাৰণ ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰি নিছোঁ নহয় একেটা 9 থাকিব লাগিব বুজি পাইছেনে ইয়াৰ পৰা ইয়ালৈ আমি এক ধাৰ কৰি নিলোঁ এনেই 8ৰ পৰা 3 গ'লে 5 কিন্তু আমি ইয়াত 9 লিখিব এই কাৰণে লাগিব যে ইয়াৰ পৰা আমি ইয়ালৈ এটা ধাৰ কৰি নিছোঁ 9 আছিলে কিন্তু 9ৰ পৰা 8 বনাই 8 বনিলে মানে ঠিক আছে 3ৰ পৰা 2 গ'লে থাকিলে 1 উত্তৰটো তোমালোকে বুজি পাইছানে আকৌ এবাৰ বুজাইছোঁ চোৱা প্ৰথমখনত একো অসুবিধা নাই 5ৰ পৰা 4 গ'লে থাকিব 1 তাৰপিছত 5ৰ পৰা একো এনেকুৱা এটা সংখ্যা বিয়োগ কৰিলে 8 5ৰ পৰা নোৱাৰোঁ ইয়াৰ পৰা ধাৰ কৰি ল'লোঁ 15ৰ পৰা 7 বিয়োগ কৰিলে 8 থাকিব এই 15টো যে কৰিলোঁ কিউবৰ পৰা 1টো আমি ইয়াৰ পৰা ধাৰত নিলোঁ ইয়াত আকৌ কৈছে যে এনেকুৱা এটা খালী ঠাই দিয়া যাৰ পৰা 3 বিয়োগ কৰিলে 5 হ'ব কিন্তু ইয়াত আমি ইতিমধ্যে ইয়াৰ পৰা আমি এক এটা লৈ গ'লোঁ গতিকে ইয়াত 8ৰ পৰা 3 গ'লে 5 ঠিক আছে গতিকে আমি 9 লিখিব লাগিব কাৰণ 9ৰ পৰা আমি এক এটা লৈ 8 বনাইছোঁ মানে বুজি পালা 3ৰ পৰা 2 গ'লে 1581 এনেধৰণে খালী ঠাই তোমালোকে পূৰণ কৰিব পাৰা ইয়াৰ পিছৰ প্ৰশ্নত কি কৈছে চোৱা 8টা নি মিলাও আহা বুলি কয় ক অংশ আৰু খ অংশত তোমালোকক দি থৈছে ক'ৰবাত যোগ দিছে ক'ৰবাত বিয়োগ দিছে ক'ৰবাত একেটা সংখ্যাই দিছে ঠিক এনেধৰণে তোমালোকে ইয়াৰ উত্তৰ উলিয়াব লাগিব ইয়াৰ উত্তৰ উলিয়াব লাগিব দুইটা উত্তৰ একে হ'লে তোমালোকে যাৰ লগত মিলে তোমালোকে কাৰচিন দিব পাৰিবা ঠিক আছে এতিয়া চোৱা প্ৰথমটো কি কৈছে 300 আৰু 700 আমাৰ মুখতে ওলাই 300 আৰু 700 বিয়োগ কৰিলে যোগ কৰিলে কি হ'ব 1000 নহয় জানো 300ৰ লগত যদি আমি 700 যোগ কৰোঁ 0 0 7 3 10 1000 এতিয়া তোমালোকে চাব লাগিব সেই 1000টো সোঁ দিশে ক'ৰবাত আছে নেকি সোঁ দিশে আছে গতিকে ইয়াৰ লগত এইটো পোনে পোনে আমি ক অংশৰ লগত খ অংশ মিলোৱা প্ৰথমটো আমাৰ হৈ গ'ল এতিয়া কৈছে চোৱা 5352 5352ৰ পৰা এই 52টো বিয়োগ কৰি দিছে মানে কি হ'ব 5300 থাকিব হয়নে নহয় চোৱা 5352ৰ পৰা অকল 52টোহে বিয়োগ কৰি দিলে 2ৰ পৰা 2 গ'ল থাকিল 0 5ৰ পৰা 5 গ'ল থাকিল 0 3 আৰু 5 মানে 5300 থাকিলে এতিয়া এই 5300টো ইয়াত ক'ৰবাত আছে নেকি চোৱা এইটো 5000 যোগ 300 5300 হয়নে গতিকে আমি এনেধৰণে মিলালোঁ ঠিক আছে এতিয়া ইয়াত চোৱা 2178টো আমি ইয়াত ক'ৰবাত এইটোতো হৈ গ'ল এইটোতো নহয় এইটো আৰু এইটোৰ ভিতৰত চাব লাগিব এতিয়া 9000 পৰা 9000 বিয়োগ কৰিছে পিছৰখিনি বাদ দিয়া হাজাৰৰ ঘৰ যদি চাওঁ এইটো নহয় 1000 লগত 1178 যোগ কৰিছে 1000 লগত 1178 1000 যোগ 1178 যদি যোগ কৰোঁ কি হ'ব 0 যোগ কৰিলে 8 7 1 2 2178 চোৱা এইটো 2178 ইয়াৰ লগতে মিলিলে গতিকে ইয়াৰ লগত আমি এনেকৈ কাৰচিন দিব পাৰোঁ আৰু চোৱা 1000ৰ পৰা 1 বিয়োগ কৰিলা 1000ৰ পৰা 1 বিয়োগ কৰিলে 1000 আগৰ সংখ্যাটো কি 999 হয়নে নহয় আৰু 100 এই 100টো ক'ত পাইছোঁ চোৱা 9999 9899 মানে ইয়াত 100 এটা ডিফাৰেঞ্চ আছে ইয়াৰ পৰা ইয়াক বিয়োগ কৰি দিলে 100 পাবা হয় 999 পৰা 899 মানে 900ৰ পৰা 800 বিয়োগ কৰিলে 100 থাকিব সেইটো নিচিনা হৈছে গতিকে ইয়াৰ উত্তৰ 100 ইয়াৰ সৈতে আমি মিলাব পাৰিম হয়নে যে তাৰ পিছত কি কৈছে আমি চাওঁ আহা মুখে মুখে বিয়োগ কৰোঁ আহা বুলি কৈছে ইয়াত মানে তোমালোকে পেঞ্চিল বা পেন ব্যৱহাৰ নকৰাকৈ মুখে মুখে কেনেকৈ কৰিবা 8756ৰ পৰা 99 বিয়োগ কৰিলে কিমান হ'ব এতিয়া এই 99 বুলি কওঁতে কি হ'ব চোৱা 99টো পোনে পোনে তোমালোকে মুখে বিয়োগ কৰিবলৈ দিগদাৰ হ'ব গতিকে ইয়াৰ পৰা 100 এটা বিয়োগ কৰি দিয়াচোন 100 বিয়োগ কৰি দিলে কি হ'ব 8756টো গৈ 8656 হৈ যাব সেইটোৱে কৈছে 8656 হ'ব প্ৰথমতে এইটো তৎক্ষণাত ছোৱালীজনীয়ে কৰি দেখুৱালে কিন্তু তোমালোকক মই এই কথাটোকে বুজাব বিচাৰিছোঁ 8756 8756 ইয়াৰ পৰা তোমালোকক 99 বিয়োগ কৰিব দিছে
তোমালোকে পোনে পোনে 99 বিয়োগ কৰিবলৈ অসুবিধা হ'ব কাৰণে ইয়াৰ পৰা তোমালোকে 100 এটা বিয়োগ কৰি দিয়া। তাৰ পৰা 5756 পৰা 100 এটা বিয়োগ কৰি দিয়া। বিয়োগ কৰি দিলে কি পাবা? 5656, হয়নে? কিন্তু তোমালোকক 100 বিয়োগ কৰিবলগীয়া নাছিলে, বিয়োগ কৰিব লাগিছিলে 900, মানে এক এটা বেছিকৈ বিয়োগ কৰি দিলা। গতিকে ইয়াৰ লগত আকৌ এক এটা বহাই দিয়া, মানে যোগ কৰি দিয়া। এক এটা বহাই দিলে কি হ'ব? এককৰ ঘৰৰ লগতে যোগ হ'ব। 6 1 7, 5 6 5, 5 6 5, 5657। সেইটো উত্তৰে কৈছে 5657। দেখিলানে? ইয়াতে কৈছে যে তাৎক্ষণিক কেনেকৈ উত্তৰ দিব পাৰিলা? যে তাৰ পৰা 99 এটা বিয়োগ কৰিলোঁ আৰু তাৰপিছত 99 বিয়োগ কৰিবলৈ হ'লে 100 এটা বিয়োগ কৰিলোঁ, তাৰ লগত আকৌ এক এটা যোগ কৰি দিলোঁ। এই আমি এতিয়া যোনটো দেখুৱাইছিলোঁ সেইটোৱে তোমাৰ মুখে মুখে সোনকালে ওলাই যাব। যে মুখৰ ভিতৰতে কৰিলে তুমি এই শতকৰ ঘৰৰ সংখ্যাটো প্ৰথমতে পৰিৱৰ্তন হ'ব, কাৰণ 100 বিয়োগ কৰিছে। 700টো গৈ পেলাই 600 হ'ব। বাকী একেই থাকিব। 7 5 5 6, 5 5 6 একে আছে। এই 7ৰ পৰা 1 গৈ 6 থাকিলে। তাৰ লগত 1 যোগ কৰিলে এইটো এককৰ ঘৰৰ লগতে যোগ হ'ব। 6 1 7, উত্তৰটো হ'ব এইটো। ঠিক আছে, তোমালোকে এনেধৰণে মুখে মুখে কিছুমান বিয়োগ কৰিব পাৰা। ইয়াৰ পিছৰ পৃষ্ঠাত কি দিছে চোৱা? বিভিন্ন কৌশল প্ৰয়োগ কৰি যোগ বিয়োগ কৰা হয়। এইমাত্ৰ কৰাৰ ধৰণে যোগ আৰু বিয়োগ কৰিবলৈ দিছে চোৱা। যোগটোত চোৱা 860 লগত 140। 140টোক 100 আৰু 40 হিচাপে আমি দুটা ভাগ কৰি ল'লোঁ। 100 যোগ 40 কৰি দিলোঁ। এতিয়া চোৱা 860 লগত 100 যোগ কৰিলা, 960 হ'ল। মানে প্ৰথমতে এই দুটাক যোগ কৰি ল'লা, 960 হ'ল। আৰু 960 লগত 40 এটা যোগ কৰি দিলা, 60 আৰু 40 যোগ কৰিলে 100 হ'ব। 900 লগত 100 মানে 1000, হয়নে? এইটো আমাৰ মুখে মুখে ওলাই। বিভিন্ন কৌশল বুলি কৈছোঁ যে আমি মুখে মুখে উলিয়াব পাৰোঁ, বা এনেধৰণে আমি কৰিলোঁ। 860 লগত 100 যোগ কৰিলোঁ, 960 হ'ল। তাৰ লগত 40 যোগ কৰিলোঁ, হয়নে? 0 6 4 10 0 কৰিলে 9 1 10, উত্তৰটো হ'ল 1000। ভাবিব পাৰিলেনে কথাটো? এতিয়া ইয়াকো একেধৰণে যদি কওঁ, 6295 লগত 100 যোগ 5 কৰিব লাগিব। 100 যোগ 5 কৰিলে চোৱা 6295টো 100 এটা বাঢ়ি গ'ল নহয়, 6395 যোগ 5, 95 লগত 5 যোগ কৰা মানে 100 হ'ল, আৰু 100 এটা বাঢ়ি যাব, 6400 হ'ব। বুজি পালা? এতিয়া ঠিক তেনেধৰণে আমি তাৰ পিছৰ যোগটো কৰিব পাৰোঁ, হয়নে নহয়? চোৱা 1725, 2275। এতিয়া এই 1000 যোগ 725 যদি কৰি দিওঁ, তাৰ লগত 2000 যোগ 275 যদি কৰি দিওঁ, কি হ'ব? 1000 আৰু 2000 মিলি পেলাই কি হ'ব? এইটোৱে মিলি পেলাই 3000 হ'ল। এতিয়া চোৱা, এই তোমালোকে মুখতে যদি কৰা, মই এবাৰ লিখি দেখুৱাইছোঁ, 2025 আৰু 725 আৰু 275। এই 700 আৰু 200 মিলি 900 হ'ল, নহ'লে? তোমালোকে তেনেকৈ কৰিবা। 900 আৰু 25 আৰু 75 থাকি গ'ল, হয়নে? 25 আৰু 75টো থাকি গ'ল। 25 75 তোমালোকে যোগ কৰিলে মুখে মুখে উলিয়াব পাৰা। মুখে মুখে নোৱাৰিলে কৰি চাবা, কিমান হ'ব বাৰু? 100 নহ'ব জানো? সেই 900 যোগ এই দুটা মিলি পেলাই আকৌ কিমান হ'ল? 100। 900 100 1000। আগত আছিলে 3000, 3 লগত 1000 লগ লাগি 4000। বুজি পালানে? যোগকেইটা আমি এনেধৰণে কৰিব পাৰোঁ। এতিয়া আমি বিয়োগৰ ফালে যাওঁ ব'লা। বিয়োগটোক চোৱা কেনেকৈ কৰিছে। একে কথা অকণমান আগত কোৱা, 99টো এবাৰত বিয়োগ কৰা নাই, 100 যোগ কৰিছে, 100 বিয়োগ কৰিছে, আকৌ এক এটা যোগ কৰিছে। 99 বদলি 100টো বিয়োগ কৰিবলৈ আমাৰ সহজ হয়। সেইকাৰণে গোটেইটো সংখ্যাৰ পৰা 100 বিয়োগ কৰিছে। 100 বিয়োগ কৰা মানে শতকৰ ঘৰটো পৰিৱৰ্তন হৈ গ'ল, কমি গ'ল। তাৰ লগত আকৌ যোগ কৰিছে, 7ৰ লগত 1 যোগ কৰি 8 কৰি দিলে। বুজি পাইছা? এতিয়া চোৱা, ইয়াতে কৈছে 2999, তাৰ পৰা 290 বিয়োগ কৰিব দিছে। 2999 আমি বিয়োগ কৰি দিম 300। 300 বিয়োগ কৰি আকৌ ইয়াৰ লগত 10 এটা যোগ কৰি দিব লাগিব। মানে 300তকৈ আমি 10 এটা প্ৰথমতে বেছিকৈ বিয়োগ কৰি দিছিলোঁ, পিছত 10টো যোগ কৰি দিলোঁ। ইয়াৰ পৰা আমি 300 যদি কমাই দিওঁ কি হ'ব? ইয়াৰ পৰা 3 কমালে হ'ল, শতকৰ ঘৰৰ পৰা 2699 হ'ল। যোগ 10 কৰি দিলে কি হ'ব? ইয়াত এতিয়া 10 বাঢ়ি গ'ল, মানে 709 হৈ যাব। 2709। বুজি পালানে? চোৱা, এইটো 0 যোগ 9 0, 9 1 10 0, উকলিল 1, 6 1 7 হ'ল। এনেধৰণে, ঠিক আছে। 680 প্ৰথমতে কি কৰিবা? বিয়োগ কৰিব লাগিব। 200 বিয়োগ কৰিলা, যোগ 1 কৰি দিয়া। মানে আমি কৰিব লাগিছিলে 199 বিয়োগ, আমি 200 বিয়োগ কৰি দিলোঁ, পিছত এক এটা যোগ কৰি দিলোঁ। এইটো শতকৰ ঘৰত 2 আছে, এই 2টো বিয়োগ কৰিলে হ'ল। 6ৰ পৰা 2 গ'লে 4, বাকী 480 হ'ল, যোগ 1, আৰু এই 1টো এককৰ ঘৰৰ লগত যোগ হ'ব, 481। বুজি পালানে? আকৌ চোৱা, এই 199টোক আমি 200ৰ পৰা 200 প্ৰথমতে বিয়োগ কৰি দিলোঁ, যিহেতু 1 বেছিকৈ বিয়োগ কৰিলোঁ, পিছত 1টো যোগ কৰি দিম।
ঠিক আছে, সেই 100টো সেই এই 1টো থাকি যাব, কিন্তু এই 100 ঘৰৰ পৰা 100 ঘৰটো বিয়োগ হৈ গ'লে 6ৰ পৰা 2 গ'লে 4, বাকী 8 শূন্য 80 থাকিলে 480, তাৰ পৰা 1 আকৌ যিহেতু আমি বেছিকৈ বিয়োগ কৰি দিছিলোঁ তাক যোগ কৰি দিলোঁ, 481 হ'ল। ঠিক আছে, ইয়াৰ পিছত কি আছে আমি চাওঁ আহা। চোৱা, খালী বাকচত গ্ৰেটাৰ দেন, লেছ দেন, গ্ৰেটাৰ দেন আৰু ইকুৱেল, মানে এই সৰুৰ পৰা ডাঙৰ, ডাঙৰ সৰু আৰু সমান, এই চিন বহুৱাব লাগিব এই খালী ঠাইকেইটাত। এই চিনটো আৰু এই চিনটো তোমালোকে কথাখিনি মনত আছেনে, যে যদিহে যিকোনো এটা সংখ্যাটোতকৈ আমি ডাঙৰ সংখ্যা বা সৰু সংখ্যা বুজাবলৈ যাওঁ, তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ চোৱা। যদি এই চিনটোৱে কি বুজায় জানানে, এই চিনটো এইটোৱে বুজাব যে ধৰি লোৱা এই সংখ্যাটো ইয়াত 5 আছে, ইয়াত 7 আছে, ডাঙৰটোৰ ফালে মুখখন এনেধৰণে মেল খাই থাকিব। ঠিক আছে, এতিয়া ঠিক তেনেধৰণে আকৌ যদি মই তাৰ উল্টা বিপৰীত চিনটোৰ কথা কওঁ, বিপৰীত চিনটো ধৰি লোৱা এনে এই চিনটো মানে কি উল্টা হ'ব, 7টো এফালে থাকিব, 5টো এফালে থাকিব। ঠিক আছে, বা অকল 7 5 বুলিয়ে নহয়, 10 1 বা 100, এইটো সৰু হ'ব কাতকৈ 120তকৈ। ডাঙৰ যোনটো হয় ডাঙৰ ফালে মুখখন মেল খাই থাকিব, মানে সৰুফালে জোংটো থাকিব। ঠিক আছে, দেখিছা? আৰু সমান চিনডাল গম পাবাই যে দুইফালে বোলে এইফালে 15 আছে, তেতিয়া এইফালেও 15 থাকিব লাগিব, তেতিয়াহে সেই সমান চিন ব্যৱহাৰ কৰিব আমি পাৰিম। ঠিক আছে, এতিয়া চোৱা, এই চিনকেইটা যিহেতু আমাক দিছে, আমাক প্ৰথমতে কৈছে যে 337ৰ পৰা 37 বিয়োগ কৰা আৰু 337ৰ পৰা 63 বিয়োগ কৰা। এইটো আমি দেখোঁতে অনুমান কৰিব পাৰিছোঁ, চোৱা কোনটো ডাঙৰ হ'ব। এইটো আমি নকৰিলে মুখতে গম পাব লাগিব এনেকুৱাবোৰ। 337 আছে, ইয়াতো 337 আছে, 337ৰ পৰা যদি আমি 37 এটা বিয়োগ কৰি দিওঁ 300 হ'ব, বা 337ৰ পৰা যদি 63 বিয়োগ কৰি দিওঁ বেছি কমি যাব, গতিকে ডাঙৰ কোনটো হৈ থাকিব এইটো, গতিকে আমি ডাঙৰটোৰ ফালে মুখখন আমি এনেকৈ মেলি থ'ব পাৰোঁ। ঠিক আছে, তাৰপিছত চোৱা, 1270 লগত 30 যোগ কৰা, হয়নে? 1270 লগত 30 যোগ কৰিলে আমাৰ মুখতে ওলাই যায় 1270, ইয়াৰ লগত 30টো যোগ কৰি দিলে 100 হ'ব, মানে ইয়াতে 200টো 300 হৈ যাব। ঠিক আছে, তথাপি মই তোমালোকক কৰি দেখাইছোঁ, 1270 লগত যদি 30 যোগ কৰোঁ, 1270 লগত যদি 30 যোগ কৰোঁ কি হ'ব, 0 0 যোগ কৰিলে 0, 7 3 10 0, উকলিল 1, সেই উকলা 1 2 লগ লাগি 3 1, মানে 1300 হ'ল। ধৰিব পাৰিছা? এতিয়া তাৰ পিছৰটো চোৱা, এইফালে যে দিছে 1250ৰ লগত 50 যোগ কৰা, এইটো মুখতে ওলাইছে। 50 50 100, আৰু এইটো 1200 বা 1200টো 1300 হৈ যাব। তথাপি দেখুৱাইছোঁ তোমালোকক, চোৱা, 1250ৰ লগত যদি তুমি 50 এটা যোগ কৰা কি হ'ব, 0, 5 5 10 0, উকলা 1টো ইয়াত যাব, 1 2 3 আৰু 1 1300। আমি দুইটা কি পালোঁ, 1300 পালোঁ। গতিকে দুইটা যিহেতু 1300 পালোঁ, দুইটা সমান, মানে সমান কাৰণে আমি মাজত সমান চিনহে ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, ইয়াৰ পিছত কৈছে চোৱা, 9990তকৈ 990 কম, একদম ধুনীয়াকৈ দিছে। চোৱা, 9990তকৈ 90 কম, মানে 990টো কমাই দিয়া, বিয়োগ কৰি দিয়া, তোমাৰ হাতত থাকি গ'ল 9000। ঠিক আছে, এইটো 9000, আৰু 9999তকৈ 999 কম, মানে 999টো ইয়াৰ পৰা বিয়োগ কৰি দিয়া, আৰু 999 যদি তলত পাতি আমি বিয়োগ কৰি দিওঁ, ই কি হ'ব, 9000, ইও 9000, গতিকে ইও দুইটা ঠাইত সমানেই হ'ব। ঠিক আছে, 725তকৈ 100 বেছি, 725তকৈ 100 বেছি হ'লে কি হ'ব, 825, এই 100 এটা বাঢ়ি যাব, ইয়াত 825 হ'ব, হয় নহয়? আৰু সেই 825টোৰ লগত এইটো তুলনা কৰিব দিছে যে 1725তকৈ 1000 কম, কি হ'ব, 1725তকৈ যদি 1000 কমাই দিয়া 725 থাকিব, এই 725 1000টো আঁতৰি গুচি যাব, 725 থাকিব, মানে বিয়োগ কৰিও তুমি চাব পাৰা। গতিকে 725টো সৰু, 825টো ডাঙৰ, গতিকে এনেধৰণৰ ডাঙৰটো ফালে মুখখন মেল খাই থাকিব। এতিয়া 1773, এইটো তোমালোকৰ যদি মুখত কৰিবলৈ দিগদাৰ হয় কৰি চাব পাৰা। 1773ৰ পৰা 885 বিয়োগ কৰিব লাগিব, 1773, তাৰ পৰা বিয়োগ 885, হয়নে নহয়? চোৱাচোন, 1773 885 বিয়োগ কৰি দেখাব লাগিব। এতিয়া কি হ'ব চোৱা, এইটোৰ পৰা আমি বিয়োগ কৰিব নোৱাৰোঁ, ওপৰত 3 আছে, সৰু সংখ্যা, হয় নহয়? আমি সৰু সংখ্যা থাকিলে আমি কি কৰিম, আমি ইয়াৰ পৰা এলেক ধাৰ কৰিম, ধাৰ কৰিলে ইয়াত হৈ যাব 6, ইয়াত হৈ যাব 13, 13 পৰা 5 গ'লে 8, ইয়াত 6 হৈ গ'ল। আকৌ ইয়াৰ পৰা যদি আমি ইয়ালৈ 1 লৈ যাওঁ তেতিয়া 16 হৈ গ'ল, ইয়াত হৈ গ'লগৈ 6, 16 পৰা 8 গ'লে থাকিলে 8, আকৌ ইয়াত 6 হৈ গ'লগৈ, ইয়াত 8 আছে, গতিকে ইয়াৰ পৰা এলেক হ'ল ধাৰ 16, ইয়াত 0 হৈ গ'ল, 16 পৰা 8 গ'লে থাকিলে 8, উত্তৰটো হ'ল বাওঁ দিশত কি হ'ব, 888। তাৰ সোঁ দিশে কি আছে চোৱা, 1700
63 পৰা 888 বিয়োগ কৰিব লাগে এইটো আচলতে মুখতে ওলালেহেঁতেন তথাপি কৰি দেখাইছোঁ চোৱা এইটো চোৱা 1773 পৰা 885 বিয়োগ কৰোঁতে 888 ওলালে আৰু একে কথা 1773 পৰা যদি 888 বিয়োগ কৰি দিওঁ 885 ওলাব তে 885 এইটো উত্তৰ ইতিমধ্যে 888 ওলালে আৰু এইটো ওলাব 885 তে ডাঙৰ কোনটো এইটো গতিকে এইফালে এনেধৰণে হ'ব ঠিক আছে মুখখন মেল খাই থাকিব তে ইয়াৰ পিছত এটা প্ৰশ্ন দিছে চোৱা প্ৰশ্নটো হৈছে এটা পুথিভঁৰালত সাধুকথাৰ কিতাপ আৰু কবিতা পুথি মুঠ 5762খন আছে তাৰে 2597খন সাধুকথাৰ কিতাপ হ'লে কবিতা পুথিৰ সংখ্যা কিমান পুথিভঁৰালটোত সাধুকথাৰ আৰু কবিতা পুথি মিলাই আছিলে 5762খন তাৰে 2597খন সাধুকথাৰ কিতাপ আৰু কিমানখন কবিতা পুথিৰ কিতাপ এইটো তোমালোকে নিজে বুজিব পাৰিছা যে 5000তকৈ বেছি আছে তাৰে সাধুকথাৰ কিতাপ আছে 2000 কিমান বাকীখিনি কি কৰিব লাগিব এইটোৰ পৰা এইটো আমি বিয়োগ কৰি দিব লাগিব যোগ কৰি দিলেতো 5000 লগত 2000 7000 হৈ যাব 7000টো যোগ নহয় তোমালোকে এই বস্তুটো ধৰিবলৈ অকণমান দিগদাৰ পোৱা আৰু সেইটোকে বাৰে বাৰে মই সেইকাৰণে কৈ আছোঁ যে 5000 লগত 2000 যোগ কৰি দিলে কবিতা পুথি বাঢ়ি যাব গতিকে বঢ়াব নোৱাৰোঁ আমি কমাব লাগিব কমাবলৈ হ'লে বিয়োগ কৰে 5700 পৰা 2500 সেইটো বিয়োগ কৰিব লাগিব এইটো তোমালোকক কৰি দেখুৱাইছে চোৱা কেনেধৰণে কৈছে কবিতা পুথিৰ সংখ্যা আমি উলিয়াব লাগে আৰু কিতাপৰ মুঠ সংখ্যা কৈছে 5762 সাধুকথাৰ কিতাপৰ সংখ্যা কৈছে 2597 এতিয়া কেনেদৰে তথ্য উলিয়াম যে আমি কিতাপৰ মুঠ সংখ্যাৰ পৰা সাধুকথাৰ কিতাপৰ সংখ্যা বিয়োগ কৰিম এইটো আমি জানি লৈছোঁ যে কেনেকৈ কৰিব লাগিব সমাধানটো কেনেকৈ কৰে চোৱা মুঠ কিতাপ বুলি কৈ মুঠ কিতাপৰ সংখ্যা লিখিলোঁ সাধুকথাৰ কিতাপৰ সংখ্যা লিখিলোঁ কবিতা পুথিৰ কাৰণে আমি মুঠ কিতাপৰ পৰা সাধুকথাৰ পুথি বিয়োগ কৰি দিলোঁ বিয়োগটো মুখে মুখে নোৱাৰিলে তুমি কাষত এনেধৰণে কৰিব পাৰা চোৱা ইয়াত যিহেতু চোৱা 2 পৰা 7 বিয়োগ কৰিব নোৱাৰি ইয়াৰ পৰা ইয়ালৈ 1 লৈ গুচি আহিলে ইয়াত হৈ গ'ল 12 ইয়াত থাকি গ'ল 5 12 পৰা 7 গ'লে থাকিলে 5 5ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি গতিকে ইয়াৰ পৰা ইয়ালৈ 1 লৈ আহি 15 কৰিলোঁ ইয়াত হৈ গ'ল 6 15 পৰা 9 গ'লে থাকিলে 6 6 পৰা 5 গ'লে থাকিলে 1 5ৰ পৰা 2 গ'লে থাকিলে 3 3165 গতিকে কবিতা পুথিৰ কিতাপৰ সংখ্যা 3165 সমাধান বুলি ক'লে তোমালোকে এনেধৰণে কৰিব লাগিব এনেধৰণে মুঠ কিতাপ লিখিব লাগিব সাধুকথাৰ কিতাপ লিখিবলৈ সাধুকথাৰ কিতাপ তাৰপৰা কবিতা পুথি বুলি কওঁতে বিয়োগ কৰিছা যে বিয়োগ কৰি দেখুৱাব লাগিব তাৰপিছত তোমালোকে কবিতা পুথিৰ সংখ্যাটো বিয়োগ কৰিলে পাই যাবা ঠিক আছে এতিয়া তাৰপিছত তোমালোকে এটা প্ৰশ্ন দিছে চোৱা ইয়াত কিতাপত ঠাই কম দিয়াৰ কাৰণে মই বহীত কৰি দেখুৱাইছোঁ কিন্তু প্ৰশ্নটো আমি ইয়াতে পঢ়ি লওঁ কি কৈছে যে থিয়েটাৰ এখনত প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী আৰু গেলাৰীৰ আসনৰ সংখ্যা মুঠ আছিলে 1750 তাৰে প্ৰথম শ্ৰেণীত 375খন আৰু দ্বিতীয় শ্ৰেণীত 950খন আসন থাকিলে গেলাৰীত থকা আসনৰ সংখ্যা কিমান মুঠতে আছিলে ইমান প্ৰথম শ্ৰেণীত আছিলে ইমান দ্বিতীয় শ্ৰেণীত আছিলে ইমান মানে 950 আৰু 375 দুটা শ্ৰেণীত আছিলে আৰু বাকীখিনি গেলাৰীত আছে মুঠ আছিলে ইমান মুঠটোৰ পৰা আমি এইখিনি নাইকিয়া কৰিব লাগিব মুঠটোৰ পৰা এইখিনি আমি নাইকিয়া কৰি দিলে গেলাৰীটো গম পাম মুঠটোৰ লগত যদি যোগ কৰি দিওঁ বাঢ়ি যাব কিন্তু আমাক বাঢ়ি নাযায় কাৰণ গেলাৰীৰ সংখ্যা কমেই থাকিব কাৰণ কি হৈছে যে 1750টো মুঠ আছিলে তাৰে 300 কিমান আৰু 900 কিমান অনুমানিক চোৱাচোন 900 300 1200 মান আছে আৰু তাৰ লগত বাকীখিনি আছে 1300 কিবা এটা হ'বও পাৰে হয়নে নহয় সেইকাৰণে কিন্তু 1700 বাকী সেই 300 400 কিনো আছে সেইটো আমি কি কৰিব লাগিব এইটোৰ পৰা মুঠ আসনৰ পৰা প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীক আমি বিয়োগ কৰি দেখুৱাব লাগিব ঠিক আছে আৰু এই বস্তুটো মই তোমালোকক কিতাপত জেগা কম হোৱাৰ কাৰণে মই ইয়াতে বহীতে কৰি দেখুৱাবলৈ বিচাৰিছিলোঁ চোৱা মুঠ আসনৰ সংখ্যা আছিলে 1750খন প্ৰথম শ্ৰেণীৰ আসনৰ সংখ্যা আছিলে 375খন আমি মুঠ আসনৰ পৰা যদি প্ৰথম শ্ৰেণীৰ আসন বিয়োগ কৰি দিওঁ চোৱা যিটো উত্তৰ পাম তাৰ পৰা আকৌ দ্বিতীয় শ্ৰেণীৰ আসনৰ সংখ্যাও যদি আমি বিয়োগ কৰি দিওঁ আমি গেলাৰী আসনৰ সংখ্যা পাই যাম নহয় জানো এতিয়া আমি বিয়োগ কৰিবলৈ চাওঁচোন ইয়াত যিহেতু 0 আছে আমি 0 পৰা 5 বিয়োগ কৰিব নোৱাৰোঁ কাৰণে আমি কি কৰিলোঁ ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰিলোঁ কৰি ইয়াত থাকিলে 4 10ৰ পৰা 5 গ'লে থাকিব 5 ঠিক আছে 4 পৰা 7 বিয়োগ নহয় কাৰণে আমি ইয়ালৈ 1 ধাৰ কৰিলোঁ ইয়াৰ পৰা ইয়াত থাকি গ'ল 6 14ৰ পৰা 7 গ'লে থাকিব 7 6ৰ পৰা 3 গ'লে থাকিব 3 আৰু 1টো তললৈ নামি আহিলে গতিকে 1375 হ'ল আৰু দ্বিতীয় শ্ৰেণীৰ আসনৰ সংখ্যা কিমান আছিলে চোৱা 950 আছিলে এতিয়া ইয়াৰ পৰা আমি 950টো বিয়োগ কৰি দিম দ্বিতীয় শ্ৰেণীৰ আসনৰ সংখ্যা 950 ঠিক আছে 5ৰ পৰা 0 গ'লে থাকিলে 5 7ৰ পৰা 2 গ'লে 5 গ'লে থাকিলে 2 3ৰ পৰা যিহেতু নাযায় ইয়াৰ পৰা ইয়ালৈ 1টো লৈ আহিলোঁ 13 হ'ল ইয়াত থাকিলে 0 13ৰ পৰা 9 গ'লে থাকিলে 4 গতিকে গেলাৰীৰ আসনৰ সংখ্যা হ'ল 425খন ঠিক আছে খনটো পিছত লিখি দিবা
সমাধান তোমালোকে এনেধৰণে কৰিব পাৰিবা। এইটো চোৱা, গেলাৰী এখনৰ সংখ্যা 425খন। ঠিক আছে, এতিয়া এইটো পিছত আমি সমাধানলৈ যাওঁ। ইয়াৰ পিছৰ পৃষ্ঠাত আছে, ইয়াৰ পিছৰ পৃষ্ঠাত কৈছে তলৰ সমস্যাসমূহৰ সমাধান কৰা। ইয়াত প্ৰশ্নটো কি কৈছে চোৱা, মাধৱী আৰু ভনীয়েকে বজাৰলৈ গৈ 840 টকাৰ এযোৰ মেখেলা চাদৰ আৰু 685 টকাৰ এটা চোলা কিনিলে। তেওঁলোকে দোকানীক 2000 টকা দিলে, দোকানীয়ে তেওঁলোকক কিমান ঘূৰাই দিব? চোৱা, আমি এটা বস্তু মেখেলা চাদৰত 840 আৰু তাৰপিছত চোলা এটাত ল'লে 685, হয়নে নহয়? আৰু সেই দুইটাৰ কিনি কিমান টকা হ'ল আমি সেইটো চাই ল'ব লাগিব, মুঠতে কিমান টকা হ'ল। আৰু সেই মুঠতে হোৱা পইচাটো 2000 টকাৰ পৰা দোকানীজনে কাটি ল'ব, মানে 2000 টকাৰ পৰা দোকানীজনে বিয়োগ কৰি ল'ব। আৰু সেই বিয়োগ কৰি পেলাই যিটো টকা থাকি যাব সেই টকাটোৱে দোকানীজনে ঘূৰাই দিব, হয় নাই? দোকানীয়ে তেওঁলোকক কিমান টকা ঘূৰাই দিব, বুজি পাইছে নাই কি কৈছোঁ? মানে দোকানীজনে 2000 টকাটো পায়, তেওঁ দুইটা টকা লগ লগাই ল'ব, হয়নে? দুইটা টকা লগ লগাই লৈ পেলাই চাব যে 2000 টকাটোৰ পৰা কিমান টকা আৰু ঘূৰাই দিব লাগিব, মানে 2000 টকাটোৰ পৰা এই দুটা পইচা লগ লগাই যিমান হ'ব তাক বিয়োগ কৰিব লাগিব। ঠিক আছে, এতিয়া যদি চাওঁ আমি এনেধৰণৰ হ'ব। চোৱা, 1 নম্বৰ সমাধান বুলি এক সমাধান লিখি ল'লা। ইয়াত কৈছে মেখেলা চাদৰৰ দাম 840 টকা, এটা চোলাৰ দাম হ'ব 685 টকা। দুইটা আমি যোগ কৰিব লাগিব, দুইটাৰ মুঠ খৰচটো উলিয়াই ল'ব লাগিব। 0 5 যোগ কৰিলোঁ 5 হ'ল, আৰু 8 4 12 2 উকলিল 1, আৰু সেই উকলা 1টো আমি কাৰ লগত যোগ কৰিম? ইহঁত দুটাক যোগ কৰি পেলাই যি পাওঁ তাৰ লগত যোগ কৰিম। 6 8 14, 14 1 15, মানে 1525 টকা হৈছে। আৰু সেই 1525 টকাটো আমি কি কৰিম? 2000 টকা দোকানীজনক দিছিলে, মুঠ খৰচটো আমি কিমান পালোঁ? 1525 টকা, তাক আমি বিয়োগ কৰিব লাগিব। ঠিক আছে, আৰু তাক যদি আমি বিয়োগ কৰোঁ তেতিয়া কি হ'ব চোৱা, ইয়াৰ পৰা ইয়ালৈ বিয়োগ হ'ল, ধাৰ হ'ল, ইয়াত 1 থাকিলে, ইয়াত হৈ গ'ল 10, 10ৰ পৰা ইয়ালৈ 1 আহি গ'ল, ইয়াত থাকি গ'ল 9, ইয়াত হৈ গ'ল 10, 10ৰ পৰা ইয়ালৈ 1 গুচি গ'ল, ইয়াত থাকি গ'ল 9, ইয়াত শূন্যটোৰ লগত 1 লগ লাগি হ'ল 10, 10ৰ পৰা 5 গ'লে থাকিব 5, 9ৰ পৰা 2 গ'লে থাকিব 7, 9ৰ পৰা 5 গ'লে থাকিব 2, আৰু 1ৰ পৰা 1 গ'লে থাকিব 0, মানে ঘূৰাই পোৱা পইচাৰ পৰিমাণ, টকাৰ পৰিমাণ 275 টকা। ধৰিব পাৰিছেনে কথাটো? যে কি কৰিলোঁ, আমি মুঠ খৰচটো উলিয়াই ল'লোঁ, তাৰ পৰা সেই মুঠ খৰচটো আমি 2000 টকাৰ পৰা বিয়োগ কৰি দিলোঁ। দোকানীজনে মানে 2000 টকাৰ পৰা এইটো বিয়োগ কৰি চাব, চাই পেলাই 275 টকা পাব আৰু সেইটো ঘূৰাই দিব। ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে আমি চাওঁ আহা। 2975 নিকটৱৰ্তী হাজাৰৰ পৰা বিয়োগ কৰা। 6975 নিকটৱৰ্তী হাজাৰৰ পৰা বিয়োগ কৰা। 6975, 6000ৰ নিকটৱৰ্তী 6900 আছে, তাৰ ওচৰৰ হাজাৰ কি হ'ব? 7000। এতিয়া 6975 7000ৰ পৰা আমি মানে বিয়োগ কৰি দিলে হ'ল। চিধাকৈ কৈছে যে 7000ৰ পৰা আমি যদি বিয়োগ কৰোঁ কি হ'ব? ইয়াৰ পৰা আমি 1 ধাৰ কৰিলোঁ, ইয়ালৈ গ'ল, ইয়াত 10 হ'ল, 10ৰ পৰা ইয়ালৈ 1 গ'ল, ইয়াত 9 হ'ল, ইয়াত 10 হ'ল, আকৌ ইয়াত 10ৰ পৰা ইয়ালৈ 1 বিয়োগ কৰিলোঁ, ইয়াত 9 হ'ল, আৰু ইয়াত হৈ গ'লগৈ 10, 10ৰ পৰা 5 গ'লে থাকিলে 5, 9ৰ পৰা 7 গ'লে থাকিলে 2, আৰু এইফালে 9ৰ পৰা 9 গ'লে থাকিলে 0, আৰু 6ৰ পৰা 6 গ'লে থাকিলে 0। আমি শূন্যকেইটা নিলিখিলেও হ'ব, আমি ইয়াৰ পৰা গম পালোঁ যে বিয়োগ কৰিলে বিয়োগফলটো কিমান ওলাব? 25 ওলাব। তোমালোকে এনেকৈ কৰি পেলাই লিখি দিব পাৰা যে বিয়োগ কৰিলে বিয়োগফলটো 25 হ'ব। ঠিক আছে, ইয়াৰ পিছত কি কৈছে চোৱা, 7খন সাধুকথাৰ কিতাপৰ মুঠ দাম 963 টকা, 5খন জীৱনীমূলক গ্ৰন্থৰ মুঠ দাম 1283 টকা। ৰাজুৰ হাতত 1750 টকা আছে, কিতাপ কেইখন কিনিবলৈ তেওঁক আৰু কিমান টকা লাগিব? এইখিনি কিতাপ কেইখন মানে মুঠ কিতাপ এই যেইখনেই নহওক 7খন কিতাপত 963 টকা, জীৱনীমূলক গ্ৰন্থৰ দাম ইমান হ'ল 1283 টকা, দুইটা মিলি কিমান হ'ল আমি তাক চাব লাগিব। আৰু সেই দুটা যদি বেছি হৈছে, মানে সেইকাৰণে কৈছে যে ৰাজুৰ হাতত 1750 টকাহে আছিলে, কিতাপকেইখন কিনিবলৈ তেওঁক আৰু কিমান টকা লাগিব সুধিছে। গতিকে এইটো মানে কম হৈ আছে, এই দুটা মিলিলে বেছি হৈ যাব। এই দুটা আমি মিলাই চাম কিমান বেছি হয়, আৰু সেই বেছিটোৰ পৰা এইটো বিয়োগ কৰি দিব লাগিব। মিলাই চোৱা মানে আমি যোগ কৰিম। কেনেধৰণে কৰিম চোৱা সমাধানটো। কৈছে যে সমাধানত সাধুকথাৰ কিতাপৰ দাম হ'ল 963, জীৱনীমূলক গ্ৰন্থৰ দাম হ'ল 1283। আমি দুইটা যোগ কৰিলে মুঠ কিতাপৰ দাম ওলাব। 3 3 হ'ব 6, 6 8 হ'ব 14ৰ 4, উকলিলে 1টো আমি ইহঁতৰ লগত যোগ কৰিম। 9 1 10, 10 2 12ৰ 2, আকৌ 1 উকলিল, উকলা 1টো আমি ইয়াৰ লগত যোগ কৰিম, 1 1 2, মানে হৈ গ'লগৈ 2246। ঠিক আছে, ইয়াৰ পৰা আমি
ৰাজুৰ হাতত আছিলে কিমান টকা 1750 টকা হয়নে নহয় আৰু সেই 1750টো আমি বিয়োগ কৰি দিলে কিতাপ কেইখন কিনিবলৈ কিমান টকা লাগিব ওলাই যাব 6 পৰা 0 বিয়োগ কৰিলে 6 থাকিব 4 পৰা 5 বিয়োগ কৰিব নোৱাৰো কাৰণে ইয়াৰ পৰা লৈ 1 এটা ধাৰ কৰি আমি 14 কৰিলো আৰু ইয়াত থাকি গ'ল 1 14 পৰা 5 গ'লে থাকিব 9 আৰু এই 1টোৰ পৰা 7 বিয়োগ নহয় কাৰণে আমি ইয়াৰ পৰা লৈ 1 ধাৰ কৰি 11 কৰিলো 11 পৰা 7 গ'লে থাকিব 4 496 টকা আৰু কিতাপ কেইখন কিনিবলৈ ৰাজুক লাগিব বুজি পালে মানে ৰাজুৰ হাতত ইমান টকা কম আছিলে 496 টকা ৰাজুৰ হাতত সেই সময়ত কম আছিলে বুজি পাইছা এনেধৰণে তোমালোকে সমাধানটো কৰিব পাৰিবা তাৰ পিছত কি কৈছে চোৱা 4 নম্বৰত কৈছে যে দুটা সংখ্যাৰ যোগফল 9832 তাৰে এটা সংখ্যা 2966 হলে কি 86 হলে আনটো সংখ্যা কিমান কৈছে যে 9832ৰ দুটা সংখ্যা যোগ কৰি পালে হয়নে এটা ধৰি লোৱা আমি দুটা সংখ্যা যোগ কৰিলো 2 আৰু 1 যোগ কৰিলো 2 1 3 এই দুটা সংখ্যাৰ যোগফল এই ডাঙৰটো দি থোৱা আছে তাৰ পৰা 3ৰ পৰা তাৰে এটা সংখ্যা 2 দি থোৱা আছে যেনিবা 2 পৰা 2 আছে আনটো সংখ্যা কিমান 1 আমি নিশ্চয় মুখতে উলিয়াব পাৰিছো 3 পৰা 2 বিয়োগ কৰিছো সেই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো এনেকুৱা প্ৰশ্নৰ ক্ষেত্ৰত আমি সমাধানটো ডাঙৰ সংখ্যাটো যোনটো তাৰ পৰা আমি সৰু সংখ্যাটো বিয়োগ কৰি দিব লাগিব আৰু আমি লিখিব পাৰিম এনেধৰণে যে দুটা সংখ্যাৰ যোগফল যিমান আছে আমি সিমান লিখি ললো 9832 আৰু এটা সংখ্যা 2986 ইয়াৰ পৰা আমি আনটো সংখ্যা উলিয়াবলৈ এনেধৰণে সমাধানটো লিখিম আৰু বিয়োগ কৰি দিম 2 পৰা 6 বিয়োগ নহয় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিলো ইয়াক হৈ গ'লগে 12 ইয়াত থাকি গ'ল 2 12 পৰা 6 গ'লে থাকিব 6 আৰু ইয়াত যেহেতু 2 পৰা 8 নহয় বিয়োগ সেই কাৰণে আমি আকৌ ইয়ালে 1 ধাৰ কৰিলো ইয়াত থাকি গ'ল কিন্তু 7 আচ্ছা 12 পৰা 8 গ'লে থাকিলে 4 7 পৰা 9 বিয়োগ নহয় গতিকে আমি ইয়াৰ পৰা 1 ধাৰ কৰি 17 কৰিলো 17 পৰা 9 কৰিলো বিয়োগ 8 থাকিলে আৰু ইয়াত থাকি গ'ল 8 8ৰ পৰা 2 বিয়োগ কৰিলো থাকিলে 6 আনটো সংখ্যা হ'ল 6846 ঠিক আছে এনেধৰণে আমি কৰিব পাৰিম এতিয়া 5 নম্বৰ প্ৰশ্নটো যদি আমি চাওঁ 5 নম্বৰ প্ৰশ্নত কি দিছে চোৱা 2024-25 বৰ্ষৰ তথ্য অনুসৰি বঙাইগাঁও জিলাৰ অভয়াপুৰী থকা নাৰিকল বাগান এখনত 4293 জোপা নাৰিকল গছ আছে সেই বাগানখনত অভয়াপুৰী জিলাৰ কি আছিলে বঙাইগাঁও জিলাৰ অভয়াপুৰী নামৰ নাৰিকল বাগানখনত 4293 জোপা নাৰিকল গছ আছে ইয়াৰে 3582 জোপা গছত ফল ধৰিছে মানে নাৰিকল লাগিছে ঠিক আছে এতিয়া কৈছে নাৰিকল ফল নধৰা নাৰিকলৰ সংখ্যা কিমান নাৰিকল গছৰ সংখ্যা কিমান তো মুঠতে নাৰিকল গছ আছিলে 4293 আৰু 3000 জোপাত মানে 3582 জোপা নাৰিকল ধৰিলে মানে প্ৰায় 1000 জোপাৰ ওচৰত আমাৰ হ'ব অনুমান কৰিলে এতিয়া এইটো বেছি আছে এইটো কম আছে হয় না বাকি আমি কমেই উলিয়াব লাগে আৰু কিমান জোপাতনো ফল নাই ধৰা দুইটা যোগ কৰিলেতো বহুত হ'ব ফল নধৰা সংখ্যা মুঠতকৈ কমিবই লাগিব 4293তকৈ কমিবলৈ হ'লে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰিলে আমি কৰিম এনেধৰণে এতিয়া মুঠ নাৰিকল গছৰ সংখ্যা দিয়া আছে 4293 জোপা ফল ধৰা নাৰিকল গছৰ সংখ্যা 3582 জোপা ফল নধৰা বুলি কওঁতে আমি কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 3ৰ পৰা 2 গ'লে থাকিলে 1 9ৰ পৰা 8 গ'লে থাকিলে 1 আৰু 2ৰ পৰা 5 নাযায় গতিকে আমি ইয়াৰ পৰা ইয়ালে 1 ধাৰ কৰিলো থাকি গ'লগে 12 হ'ল আৰু ইয়াত থাকি গ'ল 3 12ৰ পৰা 5 গ'লে থাকিলে 7 3ৰ পৰা 3 গ'লে 0 আমি নিলিখিলেও হ'ব গতিকে গম পালো যে ফল নধৰা নাৰিকল গছৰ সংখ্যা 711 জোপা ঠিক আছে ইয়াৰ পিছত 6 নম্বৰত কি কৈছে চোৱা যে কি সংখ্যাৰ পৰা 3265 বিয়োগ কৰিলে যোগফল ইমান হ'ব কথাটো বুজি পাইছানে যে কি সংখ্যাৰ পৰা এই সংখ্যাটো বিয়োগ কৰিলে যোগফলটো ইমান হ'ব মানে দুইটা যোগ কৰি মুঠতে পোৱা গ'ল ইমান আৰু এটা সংখ্যা ইমান আনটো সংখ্যা কিমান ঠিক এই আগৰটো গতি একেই 4টো সতি একেই খালি ইয়াত প্ৰশ্ন সোধাৰ ষ্টাইলটো বেলেগ হৈছে যে কি সংখ্যাৰ পৰা এইটো বিয়োগ কৰিলে বিয়োগফলটো ইমান হ'ব ঠিক আছে এই সংখ্যাটো বিয়োগ কৰি দিয়াৰ লগে লগে বিয়োগফলটো এইটো পাম বুলি কৈছে বুজি পাইছা কি কৈছো যে কি সংখ্যা ইমান সংখ্যাটো যদি আমি বিয়োগ কৰি দিওঁ বিয়োগফলটো এইটো হ'ব বুজি পাইছা কি কৈছো যে কি সংখ্যাৰ পৰা ইমান সংখ্যাটো বিয়োগ কৰিম মানে আমি ডাঙৰ সংখ্যা এটাৰ পৰা বিয়োগ কৰিব লাগিব সেই ডাঙৰ সংখ্যাটোনো কি আমাক সুধিছে ডাঙৰ সংখ্যা এটাৰ পৰা এই সৰু সংখ্যাটো বিয়োগ কৰিলে বিয়োগফলটো ইমান পাম মানে এইটোও সৰু ডাঙৰ সংখ্যাটোৰ পৰা এইটো বিয়োগ কৰিম আৰু এইটো আমি সৰু কিবা এটাই পাম এতিয়া তাৰ পৰা আমি কি বুজিলো যে এই সংখ্যা এটা লগাই দিব লাগিব আমি যোগ কৰিব লাগিব আমি পৰীক্ষা কৰা যোনটো নিয়ম আছিলে ঠিক তেনেধৰণৰ আমি পৰীক্ষা কৰি চাব লাগিব মানে এই তলৰ সংখ্যা দুটা যোগ কৰি দিলো এইটো সৰু এই সৰু সংখ্যাটো বিয়োগ কৰিছো বিয়োগফলটো পাইছো বিয়োগফলটো সৰু পাম কাৰণ ওপৰত সবাতোকৈ ডাঙৰ সংখ্যাটো থাকে ডাঙৰ সংখ্যাটোৰ পৰা আমি এইটো সংখ্যা বিয়োগ কৰিছো বিয়োগফল পাইছো এইটো গতিকে আমি এই সংখ্যা দুটা যোগ কৰিব লাগিব আমি লিখিম এনেধৰণে বিয়োগফলটো আছে এইটো আৰু বিয়োগ কৰি পোৱা সংখ্যাটো এইটো যোনটো প্ৰধান সংখ্যা আছিলে সেই সংখ্যাটো মূল সংখ্যাটো আমি মূল সংখ্যাটো বুলিয়ে লিখি ল'ব পাৰোঁ মূল সংখ্যাটো কি হ'ব দুইটা যোগ কৰিব লাগিব
4 আৰু 5 4 5 9 6 8 14 4 উকলিলে উকলা একদম আমি কাষৰ সৈতে যোগ কৰিম 7 1 8 8 2 10 0 উকলিল 1 সেই উকলা 1 4 5 5 3 8 8049 ধৰিব পাৰিছা এতিয়া প্ৰথম সংখ্যাটো এইটোৰ পৰা আমি ইয়াক বিয়োগ কৰিছো বিয়োগ কৰি বিয়োগফল এইটো পাইছো উল্টাকে যদি কৰি চাওঁ আমি ইয়াক ওপৰত পাতি ইয়াৰ পৰা বিয়োগ কৰিলে এইটো উত্তৰ ওলাই যাব ঠিক আছে আমি এনেধৰণে পৰীক্ষা কৰি চাব পাৰোঁ ইয়াৰ পিছত কি কৈছে চোৱা মধুবন নাৰ্চাৰীত 7926 জোপা গছ আৰু সোণপাহি নাৰ্চাৰীত 7962 জোপা গছ আছে কোনখন নাৰ্চাৰীত বেছি গছ আছে আৰু কিমান জোপা বেছি গছ বেছি আছে চোৱাচোন মধুবনত আছে 7000 আৰু সোণপাহিত আছে 7000 একে এইখিনিলৈকে 900 900 দুইটাতে 900 900 ইয়াত আছে 26 2 10 6 26 ইয়াত আছে 6 10 2 62 আমি দেখিয়ে গম পাইছোঁ যে 2 10 6 আৰু 6 10 2 মাজত 6 10 2 বেছি গতিকে সোণপাহি নাৰ্চাৰীত বেছি আৰু কিমান বেছিটো হ'লে আমি বিয়োগ কৰি দিলে হ'ল ঠিক আছে এতিয়া চোৱা সেইটোকে আমি লিখুৱাইছোঁ যিহেতু 7926টো সৰু 7962তকৈ গতিকে সোণপাহি নাৰ্চাৰীত গছৰ পৰিমাণ বেছি হ'ব এনেধৰণে আমি সমাধান বুলি কৈ লিখিব পাৰিম এতিয়া আমি তাৰ পিছত আমি কি কৰি দিম বিয়োগ কৰি দিলে হ'ল যে সোণপাহি নাৰ্চাৰীত গছ আছিলে 7926 আৰু মধুবন নাৰ্চাৰীত গছ আছিলে 7962 ইয়াক যদি আমি বিয়োগ কৰোঁ 2 পৰা 6 বিয়োগ কৰিব নোৱাৰোঁ ইয়াৰ পৰা এক ধাৰ কৰিলে ইয়াত হৈ যাব 12 ইয়াত থাকি যাব 5 12 পৰা 6 গ'লে থাকিব 6 5 পৰা 2 গ'লে থাকিব 3 মানে কিমান হ'ল 36 জোপা বেছি হোৱা গছৰ পৰিমাণ হ'ব 36 জোপা ঠিক আছে তোমালোকে নিশ্চয় ধৰিব পাৰিছা ইয়াৰ পিছতনো কি আছে আমি চাওঁ আহাচোন ইয়াৰ পিছত চোৱা তোমালোকক কি কৈছে যে তলত কিছুমান কি কৈছে সংখ্যা দিছে ব্যৱহাৰ কৰি সমস্যা সাজু আহা বুলি কৈছে 6732 আৰু 3190 3542 এই সংখ্যাকেইটা ব্যৱহাৰ কৰি সমস্যা সাজিবলৈ দিছে এটা সমস্যা ইয়াত দি দিছে যে ৰহিমৰ হাতত 6732 টকা আছিল তাৰ পৰা 3190 টকা মাহেকীয়া বজাৰ কৰিলে তেওঁৰ হাতত কিমান টকা থাকিলে মানে এইটো সংখ্যাৰ পৰা এইটো সংখ্যা বিয়োগ কৰি দিব লাগিব তেতিয়া সংখ্যাটো ওলাই যাব ইয়াত এই তিনিটা সংখ্যাৰ মাজত ৰিলেশ্যন আছে যে এইটো যোগ কৰিলে এইটো পায় ঠিক আছে এতিয়া আমি যদি আৰু বেলেগ সমস্যা বনাওঁ কি হ'ব ৰাজুৰ মাহিলী আয় 6732 টকা যদি তেওঁৰ খৰচ 3542 টকা হয় জমা ৰখা ধনৰ পৰিমাণ কিমান হ'ব মুঠ পইচা মাহিলী আয় ইমান খৰচ কৰিলে ইমান আৰু তেওঁৰ হাতত জমা থাকিলে কিমান বাকী এই পইচাটো মানে এইটোৰ পৰা এইটো বিয়োগ কৰিলে এইটো ওলাব ইমান টকা জমা থাকিলে আৰু এটা বেলেগ ধৰণে এটা আমি প্ৰশ্ন কৰিছোঁ চোৱা সমস্যা 3ত কৈছে গীতাই মাৰ্চ আৰু এপ্ৰিল মাহত ক্ৰমে 3190 টকা আৰু 3542 টকা ডাকঘৰত জমা থৈছিল 3190 টকা আৰু 3542 টকা ডাকঘৰত জমা থৈছিলে তাৰপিছত কোৱা হৈছে যে জুন মাহত পইচাৰ দৰকাৰ হোৱাত 6731 টকা বেংকৰ পৰা উঠালে বেংকৰ পৰা উঠাই ল'লে যে কিমান 6731 টকা মানে যিমান টকা আছিলে চোৱা দুইটা মিলি যিমান টকা আছিলে সেই টকাটো উঠাই দিলে তে তাৰ একাউণ্টত কিমান টকা বাকী থাকিব 0 টকা এটকাও বাকী নাথাকে সেইটো কেনেকৈ কৰিবা ইয়াত এইকেইটা আছে বুলি তোমালোকে গম পাইছে ইয়াত নাথাকিলেও তোমালোকে কেনেকৈ কৰিব লাগিব মুঠতে কিমান টকা জমা হৈছিলে এই পইচা দুটা যোগ কৰিবা তাৰপিছত কিমান টকা উঠাই আনিলে সেইটোৰ পৰা ডাঙৰ যোনটো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা সমান হ'লে সমান ইটোৰ পৰা সিটো বিয়োগ কৰি দিলে 0 থাকিব ইয়াত দুইটা সমান হ'ব 0 ওলাব ঠিক আছে এই সমস্যা দুটা তোমালোকে এনেধৰণে লিখিব পাৰা তোমালোকৰ প্ৰয়োজন অনুসৰি তোমালোকে নিজেও বেলেগ ধৰণৰ সমস্যা সৃষ্টি কৰি ল'ব পাৰিবা ঠিক আছে ইয়াৰ পিছত এতিয়া আমি যদি চাওঁ কি কৈছে প্ৰহেলিকা বুলি কৈছে তলৰ সমস্যাসমূহ সমাধান কৰা এতিয়া চোৱা প্ৰথমটোত দিছে বিয়োগ কৰিবলৈ 2088 পৰা 1358 বিয়োগ 8 পৰা 8 গ'ল থাকিল 0 ধৰিব পাৰিছা তাৰপিছত কি কৈছে চোৱা আকৌ 8 পৰা 5 গ'লে থাকিব 3 ইয়াত যিটো 0 আছে 0ৰ পৰা 3 বিয়োগ কৰিব নোৱাৰোঁ ইয়ালৈ এক ধাৰ কৰি ইয়াক 10 বনাই ল'লোঁ 10ৰ পৰা 3 গ'লে থাকিব 7 আৰু ইয়াত যিহেতু 1 আছিলে 1ৰ পৰা 1 গ'লে থাকিব 0 আমি 0টো আৰু ইয়াত নিলিখিলেও হয় ঠিক আছে এতিয়া চোৱা তাৰ পিছত আমাৰ কি কৈছে যে 9ৰ পৰা 5 গ'লে থাকিলে 4 আৰু ইয়াত 1 হয়নে এই 1ৰ পৰা আমি 11 বিয়োগ কৰিব নোৱাৰোঁ যিহেতু সেইকাৰণে ইয়াৰ পৰা এক ধাৰ কৰি ইয়াত 11 কৰিলোঁ ইয়াত থাকি গ'ল কিন্তু 1 11ৰ পৰা 8 গ'লে 3 থাকিলে আৰু 1ৰ পৰা 9 বিয়োগ নহয় গতিকে ইয়াৰ পৰা ধাৰ কৰি ইয়াত 11 কৰিলোঁ ইয়াত কিন্তু 3 থাকি গ'ল 11ৰ পৰা 9 গ'লে 2 থাকিলে আৰু ইয়াত 3 পৰা 1 গ'লেও 2 থাকিলে 2234 হ'ল ঠিক আছে এতিয়া চোৱা ইয়াৰ পিছত কি কৈছে 9 পৰা 6 বিয়োগ কৰিলোঁ কি থাকিলে 3 থাকিলে হয়নে 2 পৰা যিহেতু বিয়োগ নহয় ইয়াত আমি 10 বনাই ল'লোঁ 10ৰ পৰা 2 বিয়োগ কৰিলোঁ 8 থাকিলে ইয়াত থাকি গ'ল কিন্তু 4
4ৰ পৰা 2 গ'লে থাকিব 2 আৰু 3ৰ পৰা 0 ইয়াত একো নাই মানে 0 বা 3টো তললৈ নামি আহিলে এনেধৰণে ভাবিব পাৰা ওপৰত থাকিলে নামি আহিব কিন্তু তলত থাকিলে আমি আকৌ ওপৰত 0 আছে বুলি ভাবি ধাৰ কৰি 10 বনাব লাগিব দেই 4ৰ পৰা 1 গ'লে থাকিলে 3 ইয়াৰ পৰা ইয়ালৈ ধাৰ হ'ল ইয়াত থাকি গ'ল 6 ইয়াত হ'ব লাগিছিলে 10 কিন্তু যিহেতু ইয়াৰ পৰা ইয়ালৈ গুচি গ'ল ইয়াত 9 থাকিলে ইয়াত হৈ গ'লগৈ 10 10ৰ পৰা 5 গ'লে থাকিলে 5 9ৰ পৰা 6 গ'লে থাকিলে 3 6ৰ পৰা 2 গ'লে থাকিলে 4 ধৰিব পাৰিছা নিশ্চয় তোমালোকে এতিয়া ইয়াত চোৱা ইয়াতে তাৰপিছত আকৌ এটা আমাক যোগ দিছে তিনিটা সংখ্যা আছে গতিকে আমি 5 0 5 4 যোগ কৰিলোঁ 0 কথাই নাই 5 4 9 হ'ল 5 5 10 10 3 13 13 3 আমি যোগত ইতিমধ্যে শিকিছোঁ যে উকলা একটো বাওঁ দিশে ওপৰত বহে 6 1 7 7 2 9 9 5 14 14 4 আৰু উকলিল 1 1 1 2 2 3 ঠিক আছে এতিয়া ঠিক আছে আমি আকৌ যদি চাওঁ এতিয়া বিয়োগ দিছে 9000ৰ পৰা 3561 বিয়োগ কৰিব দিছে ওপৰত যিহেতু 0 আছে আমি ধাৰ কৰিব লাগিব ইয়াত 8 থাকি যাব 1 গুচি গ'লে ইয়াত 10 হ'ব লাগে কিন্তু ইয়ালৈ 1 গুচি যাবৰ কাৰণে 9 হৈ গ'ল ইয়াত 10 হ'ল কিন্তু ইয়াতো একেই কথা ইয়াৰ পৰা আকৌ ইয়ালৈ 1 গুচি গ'ল ইয়াত 9 হ'ল ইয়াত 10 হ'ল ঠিক আছে 10ৰ পৰা 1 গ'লে থাকিলে 9 9ৰ পৰা 6 গ'লে থাকিলে 3 9ৰ পৰা 5 গ'লে থাকিলে 4 8ৰ পৰা 3 গ'লে থাকিলে 5 ঠিক আছে ইয়াৰ পিছৰ বিয়োগটো চোৱা 9ৰ পৰা 6 গ'লে থাকিব 3 8ৰ পৰা 0 গ'লে 8 থাকিব 5ৰ পৰা 3 গ'লে 2 থাকিব 6ৰ পৰা 3 গ'লে 3 থাকিব এনেধৰণে তোমালোকে বিয়োগবোৰ কৰিব পাৰিবা 6ৰ পৰা 8 যাব নোৱাৰে গতিকে আমি ইয়াৰ পৰা ধাৰ কৰিলোঁ ইয়াত 1 থাকিলে ইয়াত হৈ গ'লগৈ 16 16ৰ পৰা 8 গ'লে থাকিব 8 ইয়াৰ পৰা ইয়ালৈ 1 যদি গুচি যায় 11 হৈ যাব 11 আৰু ইয়াত থাকি যাব কিন্তু 4 11ৰ পৰা 9 গ'লে থাকিব 2 আৰু 4ৰ পৰা 2 গ'লেও থাকিব 2 ঠিক আছে এতিয়া ইয়াতে কি কৈছে চোৱা 6 5 4 যোগ চিন দিছে 0 যোগ চিন দিছে আমি কি কৰিব পাৰিম যে 6 5 যোগ কৰি আমি 11ৰ 1 পাম আৰু 1টো আমি বাওঁ দিশে ওপৰত বহুৱালোঁ আৰু সেই 1ৰ লগত 5 যোগ কৰিলোঁ 5 1 6 6 8 14 হ'ল 14ৰ লগত আমি আকৌ 6 যোগ কৰি দিলোঁ 20 হ'ল এতিয়া 20ৰ ইয়াত 0 হ'ব উকলা দেউটো বাওঁ দিশে ওপৰত হ'ব 2 3 5 5 6 11 11ৰ লগত 2 যোগ কৰিলা 13 3 1 এটা উকলি গ'ল আৰু সেই উকলা 1ৰ লগত 2 3 হ'ল 3 1 4 হ'ল 4301 হ'ল হয়নে ইয়াৰ পিছত চোৱা শেষৰটো দিছে বিয়োগ কৰিবলৈ আমি 5ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰোঁ ওপৰত সেইকাৰণে আমি ইয়াৰ পৰা ইয়াক ধাৰ কৰি ইয়াক 15 কৰিলোঁ 15 কৰাৰ লগে লগে ইয়াত 1 কমি 5 হৈ গ'ল 15ৰ পৰা 6 গ'লে থাকিলে 9 আৰু 5ৰ পৰা 2 গ'লে থাকিব 3 ঠিক আছে আৰু এতিয়া 5ৰ পৰা 1 গ'লে ইয়াততো 4 কৰিব পাৰিম 8ৰ পৰা 3 গ'লে আমি 5 কৰিব পাৰিম ঠিক আছে এতিয়া এই বিয়োগখিনি তোমালোকে নিজেও কিন্তু কৰিব পাৰা মই তোমালোকৰ সুবিধা হ'ব বুলি সোনকালে কৰি দিছোঁ বেছি বুজোৱা নাই ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো মানে প্ৰশ্ন একেটাই পিছৰখিনিতনো কি আছে চাওঁ আহা ওপৰত পোৱা ফলাফলবোৰ মন কৰা ইয়াত আমি যিবোৰ উত্তৰ পালোঁ উত্তৰবিলাক মন কৰিবলৈ দিছে আৰু চবতে চোৱা অ ত ৰ এনেকৈ লিখা আছে আৰু এতিয়া যদি আমি চাওঁ তলৰ কি কৈছে ওপৰত পোৱা ফলাফলবোৰ মন কৰা এতিয়া তলত দিয়া সংখ্যাবোৰ চোৱা ফলাফলবোৰ তলৰ সংখ্যাৰ লগত মিলাই ফলাফলৰ লগত থকা আখৰবোৰ খালী ঠাইত বহুৱাই বাক্য সাজু আহা এতিয়া চোৱা এই 228 আমি যিটো ফলাফল পাইছোঁ সেই ফলাফলৰ তলত অ লিখা আছে দেখিছা আমি সেই 228ৰ ওপৰত অ লিখিলোঁ 730 আমি য'ত পাইছোঁ 730ৰ ওপৰত ক লিখা আছে চোৱা 730ৰ তলত ক লিখা আছে গতিকে আমি ইয়াতে ক লিখিলোঁ 730ৰ লগত এই 3283 লগত 3283 লগত 9 লিখা আছে আৰু 5439ৰ লগত ৰ লিখা আছে চ 5439 আমি দুটা পাইছোঁ তিনিটাই পাইছোঁ গোটেইকেইটা ৰ হয় এতিয়া আহিলে অকণৰ ঘৰ এনেধৰণে আমি মিলালে পাম তাৰপিছত এইটো গ ৰ ত এই 2895টো কিন্তু মই ক'তো নাপালোঁ এইটো কিন্তু যেনেকুৱা লাগিছে বাক্যটো হ'বলৈ হ'লে এনেকুৱা লাগিব যে অকণৰ ঘৰ নগৰত এইটো ন হ'বলৈ হ'লে কিন্তু এই দুটা কথা কৈছে নিশ্চয় এই দুটাত কিন্তু এইটোত চোৱা ন হ'বলৈ হ'লে 3283 হ'ব লাগিছিলে উত্তৰটো কিন্তু 3283 নহয় 2895 ওলাইছে হয়তো কিবা কাৰণে এইটো ভুল হ'ল ইয়াতে নটো মানে মিলা নাই ঠিক আছে এনেই তোমালোকে এইটো যিহেতু তোমালোকৰ মন ভাল লাগিবৰ কাৰণেহে দিছে যে বাক্যটোনো কি তোমালোকে কৰি চাব পাৰিবা সেইকাৰণে দিছে গতিকে ইয়াত এইটো কোনো কথা নাই তোমালোকে উত্তৰবোৰ শুদ্ধকৈ কৰিবা বিয়োগবোৰ শুদ্ধকৈ কৰিবা তেতিয়া তোমালোকৰ ভাল হ'ব ঠিক আছে এনেধৰণে তোমালোকে কৰিলে তোমাৰ
শুদ্ধ হ'ব বুলি মই ভাবিছোঁ। আৰু যদি তোমালোকৰ কিবা বিশেষ জানিবলগীয়া থাকে কমেণ্ট যোগে জনাবা। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। এই ভিডিঅ'টো এটা সম্পূৰ্ণ পাঠৰ দীঘল ভিডিঅ' হৈছে। ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে ধন্যবাদ।